আজি আমি ডিব্ৰুগড় লাহোৱালত উপস্থিত আছো আৰু মটক চাহ বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত উপস্থিত আছো। গতিকে এই অনুষ্ঠানৰ পৰা মই মস্তিকাই আপোনালোক সকলোকে জনাইছো স্বাগতম। সমষ্টি ভিত্তিক আমি আপোনালোকক পৰ্যালোচনা বিভিন্ন ঠাইলৈ গৈছো, সমষ্টিৰ ৰাইজৰ মনৰ বতৰা দিবলৈ চেষ্টা কৰিছো, প্ৰাৰ্থীৰ মনৰ বতৰা দিবলৈ চেষ্টা কৰিছো, জনতাৰ ক্ষোভ, জনতাৰ অসন্তুষ্টি, জনতাৰ আশা, জনতাৰ প্ৰত্যাশা সমূহ সময় 2026ৰ জৰিয়তে আমি আপোনালোকক দিবলৈ চেষ্টা কৰিছো। আজি এনকেটিভিৰ জৰিয়তে আমি সম্প্ৰচাৰ কৰিবলগীয়া অনুষ্ঠানটোৰ আমি যিখিনি ঠাইত উপস্থিত আছো অত্যন্ত বৃহৎ এটা পৰিসৰ। আমি সমষ্টিয়ে যোৱাটো যিহেতু খুব কঠিন কাম হ'ব, 126টা সমষ্টি, কম সময়, মাজত মাত্ৰ সময় কম আৰু কেইটামান দিন বাকী আছে। যুদ্ধংদেহী ৰূপত নিৰ্বাচনী প্ৰচাৰ চলিছে, প্ৰাৰ্থীয়ে নিৰ্বাচনী কুচকাৱাজ খৰতকীয়া কৰিছে, একেবাৰে পদূলিমুখত বুলি ক'লেও ভুল কোৱা নহ'ব। সেইবাবে আমি জিলাভিত্তিক আমি এই পৰ্যালোচনা অনুষ্ঠান আপোনালোকৰ সন্মুখলৈ লৈ আহিব বিচাৰিছো। আজি আমি ডিব্ৰুগড় জিলাত উপস্থিত আছো, ডিব্ৰুগড় জিলাৰ লাহোৱালত উপস্থিত আছো আৰু লাহোৱালত উপস্থিত থাকি ডিব্ৰুগড় জিলাৰ প্ৰায় কেইটা সমষ্টিৰ আজি আমি আলোকপাত কৰিবলৈ চেষ্টা কৰিম এই অনুষ্ঠানৰ জৰিয়তে। গতিকে আহক আমাৰ দ্বিতীয়টো অনুষ্ঠান গ্ৰাউণ্ড জিৰোৰ জৰিয়তে আমি আপোনালোকলৈ আগবঢ়াম ডিব্ৰুগড়ৰ পৰা আটাইকেইটা সমষ্টিৰ পৰ্যালোচনা। মোৰ পেনেলত উপস্থিত থকা অতিথিসকলক মই চিনাকি কৰি দিব বিচাৰিছো। বিজেপি দলৰ পৰা মোৰ সৈতে আজিৰ অনুষ্ঠানত প্ৰতিনিধিত্ব কৰিব কুমুদ দত্ত ডাঙৰীয়া, আপোনাক স্বাগতম। অসম গণ পৰিষদৰ দলক প্ৰতিনিধিত্ব কৰিব, প্ৰাৰ্থীক প্ৰতিনিধিত্ব কৰিব বিনোদ বুঢ়াগোহাঁই ডাঙৰীয়া, আপোনাক স্বাগতম। মোৰ সোঁফালে আছে কংগ্ৰেছ দলৰ প্ৰতিনিধি, কংগ্ৰেছ দলৰ প্ৰাৰ্থীক প্ৰতিনিধিত্ব কৰি আজি মোৰ পেনেলত উপস্থিত আছে বিতুপন বৰুৱা, বিতুপন স্বাগতম। অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীক প্ৰতিনিধিত্ব কৰি, দলক প্ৰতিনিধিত্ব কৰি আজি মোৰ পেনেলত উপস্থিত আছে বিতুপন গগৈ, আপোনাক স্বাগতম। আজিৰ অনুষ্ঠানত বিজেপি দলৰ কৰ্মকৰ্তাসকল আছে, কংগ্ৰেছ দলৰ কৰ্মকৰ্তাসকল আছে আৰু লগতে ডিব্ৰুগড় জিলাৰ কেৱল লাহোৱাল বুলি ক'লে ভুল কোৱা হ'ব, আটাইবোৰ দল সংগঠনৰ প্ৰতিনিধি আজি উপস্থিত আছে। গতিকে ক'ব যোৱাটো কাৰ্যকালত নেতাই কি কৰিলে, কি নকৰিলে, কি পাবলগীয়া আছে, কি হেৰুৱালে, সকলোখিনি আজি তন্নকৈ পৰ্যালোচনা কৰিম সমূহ সময় 2026ত। প্ৰথমে মই কুমুদ দত্ত ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ। আমি গোটেইখিনি যিহেতু হাতী মাৰি ভুৰুকাত ভৰাব লাগিব এই সম্পূৰ্ণ সময়খিনি, গতিকে আমি অলপকৈ আমি কথা পাতি যাম আপোনাৰ পৰা। প্ৰথমে আমি ডিব্ৰুগড়ৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। অত্যন্ত গুৰুত্বপূৰ্ণ এটা সমষ্টি, চিটিং MLA প্ৰশান্ত ফুকন, তেওঁৰ এটা সমষ্টিত এটা হোল আছে, শক্তিশালী স্থিতি আছে। সেই আচলতে নিৰ্বাচনী যি আচলতে কুচকাৱাজ প্ৰশান্ত ফুকনে কিছুদিনৰ পৰা চলাই আছে আৰু সমষ্টিত তেওঁৰ এটা নাম আছেই যিহেতু। তাৰ বিপৰীতে এইবাৰ যিহেতু অকণমান ডিলিমিটেশ্যনৰ জৰিয়তে সমষ্টিবিলাক অকণমান ইফাল সিফাল হৈছে, 2-3টা সমষ্টি বিলুপ্ত হৈ আকৌ লগাই দিয়া হৈছে। গতিকে এই সমষ্টি পুনৰ নিৰ্ধাৰণে অকণমান এফেক্ট কৰিব এইবাৰ নিৰ্বাচনত। তথাপিও ডিব্ৰুগড়ত কেনেধৰণৰ আপোনালোকৰ নিৰ্বাচনী কুচকাৱাজ কওকচোন। সকলোলৈ নমস্কাৰ জনাই দুআষাৰ ক'ব লৈছোঁ। আজি NKTVৰ সমূহ বিষয়ববীয়াক মই আদৰণি জনাইছোঁ লাহোৱাল আৰু ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, কংগ্ৰেছ আৰু বিভিন্ন সংগঠনৰ আজি আদৰণি জনাই মই দুআষাৰ কৈছোঁ। বিশেষকৈ ডিলিমিটেশ্যন আপুনি যিটো ক'লে, ডিলিমিটেশ্যনটো সমগ্ৰ অসমতে হৈছে, আমাৰ ডিব্ৰুগড়তো ইয়াৰ প্ৰভাৱ পৰিছে আৰু বিশেষকৈ ৰাইজে উন্নয়ন বিচাৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন যিখন চৰকাৰ, সেই চৰকাৰখনে জাতি জনগোষ্ঠী বিভিন্ন দল সংগঠন সকলোকে লৈ এতিয়ালৈকে আগবাঢ়ি আহিছে আৰু ভাৰতীয় জনতা পাৰ্টী এই চৰকাৰখনে ৰাইজৰ লগত থাকি আগবাঢ়ি গৈ আছে। মই ভাবোঁ ইয়াত উন্নয়নৰ যিটো যাত্ৰা, উন্নয়নৰ যাত্ৰাত ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনে সফল হৈছে আৰু ৰাইজে এইবাৰ, মই আমাৰ লাহোৱালৰ কথা কৈছোঁ, চাবুৱা লাহোৱাল সমষ্টিত যিজন আমাৰ প্ৰতিনিধি আছে বিনোদ হাজৰিকা ডাঙৰীয়া, তেখেতে বিভিন্ন ধৰণৰ যিকোনো জাতি জনগোষ্ঠীক লৈ তেখেতে সবল নেতৃত্বৰে আগবাঢ়ি আছে আৰু সবল নেতৃত্বৰে এই 5 বছৰ কাম কৰিলে। উন্নয়ন হৈছে, ৰাইজে উন্নয়ন দেখিছে আৰু সমান্তৰালকৈ ৰাইজে পৰিৱৰ্তন বিচাৰে। প্ৰত্যেকটো আচলতে মানুহৰ প্ৰত্যেকগৰাকী ব্যক্তিৰে আচলতে এটা মনত উচ্চাকাংক্ষা থাকে, যিখিনি পাইছে আৰু অকণমান পাব বিচাৰে, হয়নে? সকলোৰে সেইটো থাকে, মানুহ যিহেতু আমি। গতিকে এইবাৰ আমি দেখিবলৈ পাইছোঁ প্ৰতিটো সমষ্টিতে আমি যিমান দেখিছোঁ, যিখন ছবি আমি দেখিবলৈ পাইছোঁ, আমি বহুকেইগৰাকী এটা দলৰ পৰা, বিজেপি দলৰ পৰাই যদি চিটিং MLA আছে বা কেণ্ডিডেট আছে, তাত আমি 2-3জন প্ৰাৰ্থী আকৌ থিয় হোৱা দেখিছোঁ। অৰ্থাৎ মুখ্যমন্ত্ৰীগৰাকীয়েও কৈছে যে এইবাৰ বহু নতুন মুখক প্ৰাধান্য দিয়া হ'ব বুলি কোৱা হৈছে। গতিকে এইবাৰ
খুব আকৰ্ষণীয় হ'ব যুঁজখন আমি ডিব্ৰুগড় লাহোৱাল চাবুৱা এই আটাইকেইটা সমষ্টিৰ কথা যিহেতু পাতি আছো বিজেপি দলৰ প্ৰতিনিধিয়ে কৈছে যে উন্নয়ন হৈছে মই যিহেতু আটাইতকৈ গুৰুত্বপূৰ্ণ সমষ্টি লাহোৱাল চাবুৱা এই দুইটা সমষ্টি যিহেতু এটা সমষ্টি হৈ যাব 26ত গতিকে প্ৰাঞ্জল ঘাটোৱাৰ আন এগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী আছে প্ৰাঞ্জল ঘাটোৱাৰ আছে সমান্তৰালকৈ পুনাকন বৰুৱা বিজেপিৰ প্ৰাৰ্থীও আছে প্ৰাৰ্থিত্বৰ দাবীদাৰ এতিয়ালৈকে যিহেতু আনুষ্ঠানিক ঘোষণা হোৱা নাই যদিও এটা আমি ছবি এখন আমি দেখিবলৈ পাইছো যে কোন প্ৰাৰ্থিত্বৰ দৌৰত আগত আছে কংগ্ৰেছৰ প্ৰতিনিধিৰ পৰা জানিব বিচাৰিছো বিজেপি প্ৰতিনিধিগৰাকীয়ে কৈছে যে উন্নয়ন হৈছে তাৰ মাজতে কংগ্ৰেছৰ যিকেইগৰাকী প্ৰাৰ্থী আমি দেখিছো তেওঁলোকো কিন্তু কম নহয় তেওঁলোকো এটা খুব শক্তিশালী স্থিতি আমি দেখিবলৈ পাইছো আৰু সমষ্টিত তেওঁলোকৰ প্ৰচাৰো খুব বেছি তুংগত উঠিছে আৰু সমষ্টিবাসী ৰাইজেও কৰবাত নহয় কৰবাত আদৰি লৈছে কিন্তু তাৰ মাজত শক্তিশালী প্ৰাৰ্থী প্ৰত্যাহ্বান আহিব সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আজি প্ৰথমে আপুনি যিবোৰ সুধিছে চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ আমাৰ কংগ্ৰেছৰ টিকেট প্ৰত্যাশী আমি ইয়াত কোনো এজন ব্যক্তি কেন্দ্ৰিক আমি নকৰোঁ যিহেতু আমি তিনিওজন আমাৰ ইয়াত টিকেট প্ৰত্যাশী আগবাঢ়ি আহিছে আমি দলীয়ভাৱে সকলো ধৰণৰ আলাপ আলোচনা কৰিম আমাৰ দলীয় সদস্যাই কি বিচাৰিছে উন্নয়নৰ নামত কি কৰিব বিচাৰিছে এই কথাখিনি আমি ৰাইজৰ আগত উপস্থাপন কৰিম ৰাইজৰ আগত অৱগত কৰিম তথাপিতো আমি দলে যাকেই টিকেট নিদিয়ক লাগিলে তেওঁক আমি সমৰ্থন কৰি যাম কংগ্ৰেছ কৰ্মী হিচাপে আৰু তেখেতক বিপুল ভোটেৰে জয়যুক্ত কৰিবলৈ আমি আপ্ৰাণ চেষ্টা কৰিম ধন্যবাদ কিন্তু মই দল হিচাপে সুধিছো যে সন্মুখত যেতিয়া শাসক পক্ষৰ প্ৰতিনিধি থাকে তেতিয়া উন্নয়ন অকণমান খৰতকীয়া হয় বুলি ৰাইজে অকণমান বিশ্বাস কৰে কিন্তু সেয়া বিৰোধী দলে কেনেধৰণে প্ৰত্যাহ্বান হিচাপে লৈছে বিৰোধী দলৰ এজেণ্ডা কি হ'ব প্ৰতিগৰাকী প্ৰাৰ্থীৰ হৈ নাই এতিয়া কথাটো হৈছে কি পৰিৱৰ্তন আনিম বুলি বিজেপিয়ে শাসনত আহিলে জাতি মাটি ভেটি কথা কৈ বিজেপিয়ে শাসনত আহিলে আজি আমি দেখা পাইছো জাতি মাটি ভেটি সুৰক্ষাৰ কথা কৈ বিজেপি চৰকাৰে আদানী আম্বানী ৰামদেৱক গোটেই জাতি বিক্ৰী কৰিলে মাটি বিক্ৰী কৰিলে আৰু ভেটিও বিক্ৰী কৰি দিলে উন্নয়নৰ মিছা ঢাক ঢোল বজাই এতিয়া ৰাইজক ঠগিব নোৱাৰে আৰু ৰাইজ এতিয়া সজাগ হৈছে আৰু সেই সজাগেই যে 2026 চনৰ ইলেকশ্যনত যে বিজেপিয়ে মুখ ঠেকেচা খাব সেইটো 100% নিশ্চিত এতিয়া মই অসম জাতীয় পৰিষদৰ প্ৰতিনিধিগৰাকীক সুধিব বিচাৰিছো যদিও মিত্ৰতা হৈছে বিৰোধী ঐক্য একগোট হৈছে আমি এতিয়ালৈকেও গম পোৱা নাই যে সম্পূৰ্ণ একগোট হৈছে নে নাই কাৰণ এতিয়াও আনুষ্ঠানিকতা বাকী আছে কিছু ক্ষেত্ৰত তথাপিও অসম জাতীয় পৰিষদৰ সৈতে আমি এটা ক্লিয়াৰ পিকচাৰ দেখিছো যে তেওঁলোকৰ মাজত এটা বুজাবুজি হৈ গৈছে প্ৰাৰ্থীসকল সাজু হৈছে এখন পত্ৰ আমি সম্ভাৱ্য প্ৰাৰ্থী তালিকা আমি দৰ্শকসকললৈ আগবঢ়াই দিছো এনকেটিভিৰ জৰিয়তে প্ৰত্যাহ্বান থাকিবই কিন্তু ৰাইজৰ ওচৰলৈ যোৱা এজেপিৰ মূল এজেণ্ডা কি ইছ্যু কি আছে হাতত নমস্কাৰ আজি এনকেটিভি অনুষ্ঠানত উপস্থিত সমূহ দল সংগঠন লগতে অন্যান্য ৰাজনৈতিক দল সকলোলৈ মই আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু এনকেটিভিলৈ আজি আপোনাৰ প্ৰশ্নৰ উত্তৰ মই কৈছোঁ আমাৰ বিৰোধী ঐক্য মঞ্চৰ দ্বাৰা আমি কংগ্ৰেছৰ লগত আমাৰ ৰাইজৰ দল অসম জাতীয় পৰিষদে আজি ঐক্যবদ্ধভাৱে আমি ৰাজনৈতিক ৰণনীতি আমি প্ৰস্তুত কৰিছে তো এই ক্ষেত্ৰত আমি শাসক পক্ষক আমি কিদৰে আমি প্ৰত্যাহ্বান জনাব লাগিব তো এই ক্ষেত্ৰত আমি অসম কংগ্ৰেছ আৰু ৰাইজৰ দল অসম জাতীয় পৰিষদ CPM বিভিন্ন দল আমাৰ লগত আমি ঐক্যবদ্ধভাৱে আমি আলোচনা কৰি আছে আৰু কৰিছোঁ আৰু লাহোৱাল চাবুৱাত আমি বিৰোধী ঐক্য মঞ্চৰ দ্বাৰা আমি যি প্ৰাৰ্থিত্ব হ'ব সেই প্ৰাৰ্থিত্ব আমি সহায় সহযোগিতা কৰিম বুলি আমি আশাবাদী আৰু দলৰ যি নিৰ্দেশনা যিদৰে নিৰ্দেশনা দিব আমাক সেই নিৰ্দেশনাৰ আমি আগবাঢ়িবলৈ প্ৰস্তুত হৈ আছোঁ আৰু আমাৰ কৰ্মকৰ্তাসকলো সেইদৰে আগবাঢ়ি আছে কিন্তু এটা কথা কওঁ এই লাহোৱাল চাবুৱা উন্নয়নৰ ক্ষেত্ৰতে হওক বা শাসকৰ পক্ষতে হওক কিন্তু এই লাহোৱাল অঞ্চলটো কিন্তু ডিলিমিটেশ্যন কৰি যি আমাৰ লাহোৱাল অঞ্চলৰ ৰাজনৈতিক অধিকাৰটো আমাৰ হেৰুৱাই পেলালে কিন্তু এই ক্ষেত্ৰত আমি এই মঞ্চৰ পৰা আমি আহ্বান জনাইছোঁ যে আমি ভৱিষ্যত দিনত আমি কিদৰে আগবাঢ়ি পাৰিম কিদৰে আমি ৰাজনৈতিক অধিকাৰ আমাৰ লাহোৱাল অঞ্চলৰ আমি জীয়াই ৰাখিব পাৰোঁ এই ক্ষেত্ৰত আমি আগবাঢ়িব লাগিব বিৰোধী পক্ষক আমি সদায় এটাই আমি দেখাব বিচাৰোঁ যে অসমৰ উন্নয়ন কেৱল ৰাস্তা পদূলি নহয় কিন্তু আমি উন্নয়ন বিচাৰিছোঁ ক'ত আমাৰ উন্নয়ন কোনখিনি লাগে তো সেই সময়খিনি ধৰক আমি যদি নাচাওঁ যদি আমি অকল ৰাস্তা পদূলিত হওক বা এই ক্ষেত্ৰত যদি আমি দৌৰি যাওঁ তেনেহ'লে ভৱিষ্যত কেতিয়াও অসমৰ উন্নতি পথ নাযায় তাৰমানে আপুনি ক'ব বিচাৰিছে যে ৰাস্তা পদূলি হৈছে বাট পথ হৈছে কিন্তু সমষ্টি উন্নয়ন ঠিক তেনেধৰণে হোৱা নাই হোৱা নাই ঠিক আছে আমি খোৱাং সমষ্টিৰ কথা পাতিম যিহেতু এইবাৰ লুৰিণজ্যোতি গগৈ তাত চক্ৰধৰ গগৈ গোটেই আচলতে আমি গগৈৰ এখন এটা মহাৰণ আমি দেখিবলৈ পাম প্ৰায় আটাইকেইগৰাকী প্ৰাৰ্থীয়ে গগৈ উপাধিধাৰীৰ আটাইকেইগৰাকী প্ৰাৰ্থীৰ মহাৰণখন এইবাৰ খুব আকৰ্ষণীয় হ'ব খোৱাঙত কাৰণ চিটিং MLA আছে তাৰ উপৰিও শক্তিশালী বিজেপি দলৰ আৰু দুগৰাকী প্ৰাৰ্থী তাত আছে তেওঁলোক দলৰ পুৰণা কৰ্মকৰ্তা গতিকে এইবাৰ আমি খোৱাং সমষ্টিলৈ আহিম মই অসম গণ পৰিষদৰ প্ৰতিনিধিগৰাকীৰ ওচৰলৈ আহিব বিচাৰিছোঁ পুনাকন গগৈ এইখিনি মুহূৰ্তত অসম গণ পৰিষদৰ প্ৰতিনিধিৰ পৰা সুধিব বিচাৰিছোঁ যে ডিব্ৰুগড় জিলাত অসম গণ পৰিষদৰ কেইগৰাকী প্ৰাৰ্থী আপোনালোকে এই যুঁজখনলৈ আগবঢ়াই দিব বিচাৰিছে অসম গণ পৰিষদ হৈছে অসমীয়া জাতিৰ স্বাভিমান অসম গণ পৰিষদ দলে জীয়াই থাকিব বিচাৰে অসমীয়া জাতিক লৈ অসমীয়া জাতি বুলি ক'বলৈ গ'লে অকল অসম গণ পৰিষদৰ গগৈ গোহাঁই বৰুৱাকেইটাকে ক'বলৈ যোৱা নাই অসম গণ পৰিষদ হৈছে
সকলো জাতি জনগোষ্ঠী ভাষা ভাষী চাহ বাগিচাৰ লোকসকলকে আদি কৰি ধৰ্মীয় লোকসকলকে লগত লৈ সকলো জনগোষ্ঠীক লৈ গঠিত অসম গণ পৰিষদ দল। গতিকে অসম গণ পৰিষদ দলে আপোনালোকে জানে অসম আন্দোলনৰ মাধ্যমেৰে অসম গণ পৰিষদ দল জন্মগ্ৰহণ কৰিলে। কিন্তু সেই অসম গণ পৰিষদ দলৰ শিপা আগতেও আছিলে, এতিয়াও আছে আৰু ভৱিষ্যতেও অসম গণ পৰিষদ দলৰ শিপা থাকিব। কিন্তু অসম গণ পৰিষদ দল আপোনালোকে জানে 85 চনৰ পাছৰ পৰাই NDA চৰকাৰৰ লগত মিত্ৰতা হিচাপে NDA চৰকাৰৰ লগত আছে, আগতেও আছে, এতিয়াও আছে আৰু ভৱিষ্যতেও থাকিব। কিন্তু আপুনি যদি ক'বলৈ যায় ডিব্ৰুগড় জিলাত অসম গণ পৰিষদ দল যথেষ্ট ভেটি শক্তিশালী হৈ উঠিছে। বৰ্তমানৰ চাবুৱা সমষ্টিৰ বৰ্তমানৰ বিধায়ক কুণাকৰ বৰুৱাৰ নেতৃত্বত, যুৱ প্ৰজন্মৰ নেতৃত্বত অসম গণ পৰিষদ দলে হেৰাই যোৱা ভেটি পুনৰ মজবুত কৰিবলৈ আগবাঢ়ি আহিছে। ইয়াৰ ভিতৰত বিশেষকৈ ডিব্ৰুগড় জিলাত অসম গণ পৰিষদ দলে 3টাকৈ সমষ্টিত দাবীদাৰ জনাই আছে। এই 3টা সমষ্টিৰ ভিতৰত অসম গণ পৰিষদ দলৰ নেতৃত্বই ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ লগত আসন বুজাবুজাৰ মিত্ৰতাৰ কথা পাতি আছে। গতিকে আমাৰ দলৰ কোন সমষ্টিত কোন প্ৰাৰ্থী হ'ব আজি তাৰিখলৈকে আমি কৈ দিয়া অৱস্থাত নাই। এইটো যিহেতু কেন্দ্ৰীয় সমিতিৰ 2টা দলৰ মাজৰ মিত্ৰতাৰ সন্দৰ্ভত সিদ্ধান্ত তেখেতসকলে ল'ব। কিন্তু এটা কথা ঠিক, আজি আপুনি পুনাকণ বৰুৱাৰ কথা কৈছে। পুনাকণ বৰুৱা আজিৰ তাৰিখত অকল চাবুৱা সমষ্টিৰ এজন নেতা নহয়, পুনাকণ বৰুৱা অসম গণ পৰিষদ দলৰ অসমীয়া জাতিৰ শদিয়াৰ পৰা ধুবুৰীলৈকে এটা জাতীয়তাবাদী সত্তাৰ আঞ্চলিকতাবাদী বিশ্বাসীৰ এজন নেতা, যিজন নেতা আজি অসমৰ জনগণে তেখেতক আদৰি ল'বলৈ আজি তেখেতক সক্ষম হৈছে। গতিকে সকলোৱে খুব আচলতে ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়িছে। অসম গণ পৰিষদৰ প্ৰতিনিধিয়ে কৈছে যে মিত্ৰতাৰ মাজেৰে খুব ধুনীয়াকৈ এখন যুঁজত অৱতীৰ্ণ হ'ব, আৰু যদিহে আমি দেখিছোঁ যে কোনো ঠাইত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাও হ'ব বুলি যিহেতু কোৱা হৈছে, গতিকে তেনেকৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব। দাদা, মই আহিম আকৌ আপোনাৰ ওচৰলৈ, আগবাঢ়ি যাব বিচাৰিম। অকণমান দল সংগঠনৰ লগত কথা পাতিম। উন্নয়ন হৈছে, যিহেতু নিৰ্বাচন আহিছে, নিৰ্বাচন আহিলেই জনতাই প্ৰতিশ্ৰুতি দিয়ে, জনতাই বিভিন্ন ধৰণৰ ঢাক ঢোল বজায়, কথাৰ ফুলচাৰি, কিন্তু নিৰ্বাচন শেষ হোৱাৰ লগে লগে সেই প্ৰতিশ্ৰুতিসমূহ পূৰণ হয় নে নহয়। দলৰ প্ৰতিনিধি, দলৰ কৰ্মকৰ্তাসকলে, প্ৰত্যেকটো দলৰ কৰ্মকৰ্তাসকলে ক'ব বাকযুদ্ধ চলিব, তেওঁলোকৰ কথাৰ কটাকটি চলিব, কিন্তু আচল কথাখিনি ক'ব দল সংগঠনে। মই অকণমান আপোনালোকৰ ওচৰলৈ আহিব বিচাৰিছোঁ। কওকচোন আপুনি কোনটো সমষ্টিৰ কথা ক'ব, কাৰণ আটাইকেইটা সমষ্টিৰ কথা যদি আমি পাতিবলৈ যাওঁ তেতিয়াহ'লে গোটেই ডিব্ৰুগড় জিলাখনতেই কেনেধৰণে উন্নয়ন হৈছে কওক। হয়, নমস্কাৰ। আজি সমৰ 2026 যি NKTVয়ে পাতিছে, আজি উপস্থিত সমূহ দল সংগঠন, ৰাজনৈতিক দলৰ সকলো নেতৃবৃন্দক আমি কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি এই মুহূৰ্তত কোনো দলৰ হৈ আমিতো ইয়াত ক'বলৈ অহা নাই, আমি নিৰপেক্ষভাৱে সকলো দলৰে যিসকল প্ৰাৰ্থিত্ব হ'ব আগন্তুক আমি তেখেতলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াৰ কথা হ'ল কি, প্ৰত্যেকটো বস্তুৰে পজিটিভ আৰু নেগেটিভ থাকে। বৰ্তমান চৰকাৰখনে যথেষ্ট উন্নয়নমূলক কাম কৰিছে, নাই কৰা বুলি আমি নকওঁ। ৰাস্তা ঘাট, দলং, যিবোৰ বস্তু আমি এটা সময়ত ভবা নাছিলোঁ, দলঙৰ কথা ভবা নাছিলোঁ, সেইবোৰ জেগাত হৈছে। কিন্তু ইয়াৰ লগত কিন্তু পজিটিভৰ লগত কিন্তু নেগেটিভো আছে। যেনেকৈ আমাৰ যিসকল মহিলাক মানে আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে পইচা দিছে, আঁচনি কৰি পেলাই গোট বনাইছে, এইবোৰে কিন্তু আমাৰ জনসাধাৰণক কিন্তু কুঁৱা কৰিছে, 1 নম্বৰ কথা। 2 নম্বৰ কথা হ'ল, কিছুমান ক্ষেত্ৰত জনগোষ্ঠীয়ে যদি কওঁ, আমি আজি যি 6 জনগোষ্ঠীয়ে জনজাতি বিচাৰিছোঁ, এইটো ক্ষেত্ৰত আমাক ভুৱা প্ৰতিশ্ৰুতিৰে যি আমাৰ অভাৱ হৈছে, এইটো ক্ষেত্ৰত যদি চৰকাৰে যদি এক পদক্ষেপ নলয়, কিন্তু আগন্তুক নিৰ্বাচনত কিছু প্ৰভাৱ পৰিব বুলি কিন্তু আমি এইটো ক'ব পাৰোঁ। আৰু দ্বিতীয় কথা হ'ল কি, যিটো সময়ত যিখিনি কাম কৰিব লাগে কৰিছে, নকৰা নহয়, কিন্তু শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট কৰিছে, কলেজৰ ক্ষেত্ৰত কৰিছে, স্বাস্থ্যৰ ক্ষেত্ৰত কৰিছে। কিন্তু কিছুমান বস্তু আছে, যেনেকৈ মেডিকেল কলেজ আজিৰ তাৰিখত আমি নভবাকৈ বহুত হৈ গ'ল, কিন্তু আন্তঃগাঁথনি যিটো হ'ব লাগিছিল আন্তঃগাঁথনি নাই হোৱা। গতিকে এই ক্ষেত্ৰত শাসক পক্ষই হওক বা আগন্তুক যি নতুন চৰকাৰ হ'ব তেখেতলোকে গুৰুত্ব দিব লাগিব, জনগোষ্ঠীয় সমস্যাসমূহ সমাধান কৰিব লাগিব। পুঁজিপতি গোষ্ঠীক যেনেকৈ বেছিকৈ সমৰ্থন কৰিছে, কিন্তু জাতি মাটি ৰক্ষাৰ ক্ষেত্ৰত কিন্তু থলুৱা জনগোষ্ঠীক তেনেকুৱা ধৰণৰ গুৰুত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত কিছু অলপ হয় আছে। গতিকে এই ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিব লাগিব। আমাৰ কথা হ'ল, যোন দলেই নাহক সকলো জনগোষ্ঠীক সম অধিকাৰ, সম দৃষ্টিভংগীৰে প্ৰাৰ্থিত্ব দি সমজুৱাকৈ যাতে সকলোৱে যাতে সম অধিকাৰ পায় তাৰ কাৰণে গুৰুত্ব দিব লাগিব। আমি লাহোৱাল চাবুৱা সমষ্টি, খোৱাং সমষ্টি, ডিব্ৰুগড় সমষ্টি বুলি আমি সামগ্ৰিক ডিব্ৰুগড় জিলাৰ কথা আমি কৈছোঁ, কাৰণ আমি সংগঠন হিচাপে আহিছোঁ, কাৰণ আমি এটা সমষ্টি ভিত্তিত আমি সংগঠন নাই কৰা। গতিকে আমাৰ এটাই অনুৰোধ, যি আলোচনা হওক এই আলোচনাখিনি গঠনমূলক হওক, ওপৰত থকা নেতৃত্ববৃন্দই এক গঠনমূলক চিন্তাধাৰাই সকলো ৰাজনৈতিক দলে এক উচিত পদক্ষেপ লওক, আমি তাৰে কামনা কৰিছোঁ। আমি দলৰ প্ৰতিনিধি যিহেতু আৰু বহু কেইগৰাকী আছে, মই সুধিব বিচাৰিম, যিহেতু সমস্যা আছে, এতিয়া অলপ আগত যিগৰাকী দল সংগঠনৰ প্ৰতিনিধিয়ে কৈ গ'ল যে বিভিন্ন আচলতে চিকিৎসালয়সমূহ হৈছে, স্বাস্থ্য খণ্ডত উন্নয়ন হৈছে বুলি কৈছে, শিক্ষা খণ্ডত উন্নয়ন হৈছে বুলি কৈছে, যিসমূহ চিকিৎসালয় হৈছে ভাল কথা, কিন্তু আন্তঃগাঁথনি নাই বুলি কৈছে, কিমান দূৰ সঁচা? আচলতে সকলোকে এটা কথা প্ৰথমে ক'ব লাগিব, আমাৰ যিসকল দল সংগঠনৰ নেতৃত্ব আছে সকলোকে শুভেচ্ছা জনাইছোঁ, আৰু ৰাজনৈতিক দলৰ যিসকল ব্যক্তিসকল আছে তেখেতলোকক শুভেচ্ছা জনাইছোঁ। আৰু মই আহিছোঁ সদৌ অসম মটক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে। এটা কথা ক'ব পাৰোঁ, লাহোৱাল সমষ্টিটোৰ কথা আমি ক'ম। প্ৰথমে আমাৰ যিহেতু নেকি নিজৰ সমষ্টিটোত কেনেধৰণৰ আখোৱা ৰৈ গৈছে তাৰ কথা আমি আজি আলোচনা কৰিবলৈ আহিছোঁ। আৰু শাসক আৰু বিৰোধী দলক প্ৰথমে এটা কথাই অনুৰোধ জনাইছোঁ, যাতে সকলোৱে যাতে সংযত হৈ ৰাইজৰ কথাখিনি ভালকৈ সকলোৱে শুনিব,
তাৰ ওপৰত তেখেতলোকে উত্তৰ দিব, ৰাইজৰ কথাখিনি শুনিব লাগিব। সেয়ে অনুৰোধ জনালোঁ। এতিয়া প্ৰথমতে আমাৰ লাহোৱাল সমষ্টিৰ কথাই আহিলোঁ। যিহেতু নেকি লাহোৱাল সমষ্টিটো যেতিয়া আমাৰ বিলুপ্তিকৰণ হৈছিল, সেই সময়ছোৱাত লাহোৱাল সমষ্টিৰ আৱেগ অনুভূতি লৈ আমি প্ৰায় 1.5 মাহ জুৰি আন্দোলন কৰিলোঁ। কিন্তু সেই সময়ছোৱাত আমি বিৰোধী দলেই হওক বা শাসকীয় দলেই হওক, যেতিয়া আমাৰ সমষ্টিটো বিলুপ্তি হৈছিল, সেই সময়ত সেই দলৰ ফালৰ পৰা আমি যেনেধৰণৰ সহানুভূতি পাব লাগিছিল, আমি সেই সময়ত আমি নাপালোঁ। আমি আজিলৈকে সেই দুখ অনুভৱ কৰোঁ। কাৰণ আমাৰ ইয়াত যিসকল আমি আন্দোলনকাৰী, আমি ছাত্ৰ সংগঠন বা যিসকল আমি সংগঠনৰ নেতৃত্ব আছিলোঁ, আজি পৰ্যন্ত 43জনকৈ আমাৰ সংগঠনৰ নেতৃত্ব আজিও কোৰ্টত সদায় দৌৰিবলগীয়া হৈছে। কিন্তু আমি সেই সময়ত আমি অনুভৱ কৰিছিলোঁ, আমি দল সংগঠনে অকলে কি আমাৰ সমষ্টিটো বচাই ৰাখিম নেকি? ইয়াৰ পৰা যিজন বিধায়ক আছিলে, বৰ্তমানৰ যিজন বিধায়ক বা এতিয়া নতুনকৈও যিজন আহিব, তেখেতলোকেও এই সমষ্টিটোৰ কাৰণে তেখেতলোকৰ দায়বদ্ধতা নাছিল নেকি? নে অকলে আমি দল সংগঠনে ইয়াৰ নেতৃত্ব লৈ আমি এই সমষ্টিটো গঠন কৰিছিল নেকি? সেয়েহে আমাৰ অসুৱা আছে। আৰু মই বকুল পঞ্চায়তৰ এটা ডাঙৰ পঞ্চায়ত, তাৰ এটা কথা ক'বলৈ গৈছোঁ। আমাৰ পঞ্চায়তৰ সভাপতি বা সভানেত্ৰী কোনোবা থাকিব পাৰে। মই 2টা ৰাস্তাৰ কথা কৈছোঁ। আজি অলপ দিনৰ আগত আমি যিহেতু নেকি দল সংগঠনৰ লগত জড়িত, ৰাইজে অভিযোগ দিছিলে। বকুল পঞ্চায়তৰ কোনোবা আছে নেকি বাৰু? এই সভাপতি ডাঙৰীয়া আছে। তেখেতক অনুৰোধ জনাইছোঁ, আপোনাৰ ঘৰৰ প্ৰায় বেক চাইডেই এটা ৰাস্তা খুব জৰাজীৰ্ণ অৱস্থাত আছে। আজি 10টা বছৰ হ'ল, কিন্তু সেই ৰাস্তাটো আপোনাৰ ঘৰৰ আগতে হয়তো সভানেত্ৰীগৰাকী তাৰেই আছিলে, এতিয়া বৰ্তমান আপুনি সভাপতি। আপোনাৰ ঘৰৰ বেক চাইডৰ ৰাস্তাটো কিন্তু আপুনি অতি কম সময়ৰ ভিতৰত যদি আপুনি সময় পায়, সেই ৰাস্তাটোৰ কথা আপুনি ঠিক কৰিব। আৰু দ্বিতীয়তে আৰু এটা ৰাস্তা আছে, ডায়েৰী ফাৰ্মৰ যি কিনাৰে যিটো ৰাস্তা, আজি পৰ্যন্ত আমি যেতিয়াৰ পৰা দেখিছোঁ অকল ধূলি মাকতি আৰু গাঁত, দ গাঁত, কেতিয়াবা হয়তো পুখুৰী হ'ব, হয়তো তাত পৰি কোনোবা মানুহৰ মৃত্যু হ'ব পাৰে। তেনেকুৱা ধৰণৰ আপোনালোকৰ উন্নয়ন কৰিছে চৰকাৰে, কিন্তু এইবিলাক কথা আপোনালোকে আওকাণ নকৰিব। আৰু ক'বলগীয়া বহুত আছে, 6 জনগোষ্ঠী জনজাতিকৰণৰ কথা আছে, আমি আকৌ আহিম। মই যিহেতু বকুল পঞ্চায়তৰ কথা ওলাইছে, হয়নে? বাট পথৰ কথা, উন্নয়নৰ কথা যিহেতু সকলোৱে কয় যে উন্নয়ন হৈছে, ৰাস্তা ঘাট হৈছে, কিন্তু এইমাত্ৰ উপৰোক্ত বক্তাই যিকেইটা কথা ক'লে যে আপোনাৰ ঘৰৰ বেক চাইডৰ ৰাস্তাটো হোৱা নাই। পোনপ্ৰথমে মই মোৰ এজন বন্ধুবৰ আমাৰ বিতুপন ডাঙৰীয়াই ইতিমধ্যে এটা প্ৰশ্ন উত্থাপন কৰিলে। মই পোনপ্ৰথমে তেখেতৰ জানিব বিচাৰিছোঁ, মোৰ ঘৰৰ পাছফালে বুলি তেখেতে প্ৰশ্নটো কৰিলে, কিন্তু তেখেতে আকৌ কৈছে যে ইয়াত কোনোবা বকুল গাঁও পঞ্চায়তৰ ব্যক্তি আছে নেকি? মোৰ ঘৰৰ পাছফালে বুলি ক'লে, কিন্তু মই এই মঞ্চৰ পৰাই তেখেতক সুধিব বিচাৰিছোঁ যে আপুনি কোনটো ৰাস্তাৰ কথা ইতিমধ্যে ক'লে, আৰু আগন্তুক যি 1 বা 2টা বছৰত আমাৰ প্ৰতিটো সময়তে আমাৰ বকুল গাঁও পঞ্চায়তৰ ৰাস্তা এটা এটাকৈ নিৰ্মাণ হৈ গৈ আছে। গতিকে মই মুকলিভাৱে তেখেতক সুধিব বিচাৰিছোঁ আপোনাক সেই ৰাস্তাটোৰ নামটো আচলতে আপোনালোকে গম পাব, কাৰণ কেলৈ আমি পঞ্চায়তৰ আমি প্ৰতিনিধি। মোৰ ঘৰৰ পাছফালৰ বুলি ক'লে আপুনি? আপোনাৰ ঘৰৰ পাছফালে নিচেই কাষতে কি গৈছে আপুনি চাব। এইটো মোৰ পথৰ নামটো কৈ দিলে মই যথেষ্ট ভাল। পথৰ নামটো আমি সেইটো আপোনালোকৰ লিষ্ট উলিয়াই ল'ব। গতিকে আমি পঞ্চায়তৰ যদি আমি প্ৰতিনিধি বা হলোহেঁতেন, তেতিয়া আমি ৰাস্তাৰ আচলতে আৰু যিটো ডায়েৰী ফাৰ্মৰ যিটো কিনাৰৰ যিটো ৰাস্তাটো, সেইটো এটা সেই দুইটা আপোনালোকক কৈ দিছোঁ। ডায়েৰী ফাৰ্মৰ কাষৰ যিটো ৰাস্তাৰ কথা ইতিমধ্যে আপুনি ক'লে, আপুনি জানে নে নাজানে যে সেই ৰাস্তাটো এটা ইণ্ডাষ্ট্ৰিয়েল ৰোড? তাত বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানে তাত ব্যৱসায় কৰি আছে। আৰু ইতিমধ্যে আমাৰ যিসকল ৰাইজ, যিসকল আমাৰ গাঁওবাসী ৰাইজ আছে, ইতিমধ্যে আমাৰ বকুল গাঁও পঞ্চায়তৰ যিটো আমাৰ জনসংখ্যা আছে, জনসংখ্যা থকা গাঁৱত ইতিমধ্যে সম্পূৰ্ণ বকুল গাঁও পঞ্চায়তৰ ৰাস্তা সম্পূৰ্ণ ইতিমধ্যে হৈ গৈছে। আৰু আগন্তুক দিনত কালি পৰহি যি জাপিহজীয়া গাঁৱৰ মূল পথ সম্পূৰ্ণ মই আপোনাক তথ্য দিব পাৰোঁ, তাত আপোনাৰ 33 ঘৰ মানুহ বাস কৰে আৰু 630জন ব্যক্তি ইতিমধ্যে তাত ভোটাৰ আছে। ইতিমধ্যে বিনোদ হাজৰিকা ডাঙৰীয়াই কালি পৰহি নতুন আমাৰ যি SOPD আমাৰ গৃহপ্ৰবীণ বিষয়াৰ দ্বাৰা যি আমাৰ আধাৰশিলা কৰিব লাগে, আজি 15 দিনৰ আগত সেই কামো অতি সোনকালে আৰম্ভ কৰিব। আৰু মোৰ ঘৰৰ কাষত লাগি থকা এজন কণ্ট্ৰেক্টৰ যি ভূপেন কোঁৱৰ ডাঙৰীয়াই ইতিমধ্যে সেই ঠিকা লাভ কৰিছে। ধন্যবাদ। ঠিক আছে, মই কংগ্ৰেছ দলৰ প্ৰতিনিধিগৰাকী আছে, যিহেতু সমস্যা যথেষ্টখিনি আছে। প্ৰাঞ্জল ঘাটোৱাৰৰ এইবাৰ কি ইছ্যু, তেওঁ কি ইছ্যু লৈ আগবাঢ়িব আৰু যিখিনি সমস্যা আছে সেই সমস্যাখিনি তেওঁ কেনেধৰণে মোকাবিলা কৰিব, সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত কি ভূমিকা ল'ব? বিজেপি দলক এটা পোনপটীয়াকৈ ক'ব বিচাৰিছোঁ, ৰাস্তা নিৰ্মাণে উন্নয়নৰ মাপকাঠি হ'ব নোৱাৰে। কেৱল ৰাস্তা কৈ সকলো মানুহকে উন্নয়নৰ প্ৰতিচ্ছবি দেখাব নোৱাৰে। আমি নিচেই কাষতে দেখিছোঁ JJMৰ জল জীৱনৰ মিছনৰ আমাৰ প্ৰজেক্ট
বৃহৎ ডাঙৰ তলা এটা লাগি আছে, বৃহৎ ডাঙৰ তলা এটা লাগিছে। এইটো জেমৰ নিচিনা ডাঙৰ এটা কেলেংকাৰী বিজেপি চৰকাৰে কেৱল ৰাস্তা কৰি কিনে ঢাকি ৰাখিব নোৱাৰে। ইয়াৰ কাষতে থকা যিটো স্বচ্ছ ভাৰত অভিযানৰ নামত যিটো ৰাজহুৱা শৌচাগাৰ নিৰ্মাণ কৰিলে জৰাজীৰ্ণ অৱস্থাত আছে। গতিকে এই ৰাস্তাবিলাক, এই বস্তুবিলাক ঢাকি তেওঁলোকে মাত্ৰ ৰাস্তা কৰি তেওঁলোকে উন্নয়নৰ ছবি আমাক ৰাইজক মূৰ্খ বনাব নোৱাৰে। মাত্ৰ হিতাধিকাৰী সৃষ্টি কৰি মাত্ৰ আপোনাৰ কেৱল মাত্ৰ আমাৰ সৰু মানে মহিলাবিলাকক, গাঁৱৰ মহিলাবিলাকক হিতাধিকাৰী সৃষ্টি কৰি তেওঁলোকে উন্নয়নৰ ছবিখন আমাক পিন্ধাব নোৱাৰে। গতিকে মই তেওঁলোকক ক'ব বিচাৰিছোঁ যে আমাৰ কংগ্ৰেছ দল যেতিয়া 2026 চনৰ ইলেকশ্যনত আমি জয়যুক্ত হৈ যেতিয়া চৰকাৰ গঠন কৰিম, মই কথা এটা কৈছোঁ, আমি কেৱল ৰাস্তা কৈ নাথাকো, হিতাধিকাৰী সৃষ্টি কৰি আমি উন্নয়নৰ জয়গান আমি নেগাওঁ। ৰাস্তা ঘাট উন্নয়ন হোৱাটো আপুনি নিবিচাৰে। ৰাস্তা ঘাট উন্নয়ন, আপোনাক কথা এটা কৈছোঁ, আপুনি দুবাৰকে ক'লে বিজেপি ৰাস্তা ঘাট উন্নয়ন মানে তেওঁলোকৰ ৰাস্তা বনাইছে আমাৰ অসমৰ ভাৰতৰ মানুহৰ টেক্সৰ পৰা বনাইছে, কৰৰ পৰা বনাইছে। গতিকে আপোনাক মই এটা কথা কৈছো, অসমীয়া আপুনি কংগ্ৰেছ দলৰ হৈ আহিছে, মই কথা এটা কৈছো, কষ্টৰ ঘাম মাটিত পেলাই যিখন চৰকাৰক টেক্স দিছে, সেই টেক্সৰ পইচাই তেওঁলোকে ৰাস্তা নিৰ্মাণ কৰিছে। প্ৰতিনিধি এইটো কথা হ'ল কি ৰাস্তা পদূলিৰ কথা উন্নয়নৰ ক্ষেত্ৰত কৈছে। এইজন ব্যক্তিয়ে এটা কথা জানে যে নিত্যযুগৰ চৰকাৰখনে আমাৰ চৰকাৰে কি উন্নয়ন কৰিছে চাই লওক। কংগ্ৰেছৰ দিনত এইটো অংগনবাড়ী কেন্দ্ৰ আছিল আৰু বিজেপি দিনত এইটো অংগনবাড়ী বিৰতি ল'ব লাগিব। বাণিজ্যিক বিৰতি অব্যাহত থাকিব। সমূহ সময় 2026 অব্যাহত থাকিব। এটা বাণিজ্যিক বিৰতি, এটা চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতি আহিছো। সমূহ সময় 2026 সমষ্টি ভিত্তিক আমি পৰ্যালোচনা কৰিছো, জিলা ভিত্তিক পৰ্যালোচনা কৰিছো। প্ৰতিটো সমষ্টিৰ জনতাৰ মনৰ কথা, ৰাইজৰ মনৰ কথা, নেতাৰ কথা, সমষ্টিবাসীৰ ক্ষোভ, সমষ্টিৰ উন্নয়ন, সকলোখিনি কথা সমূহ সময় 2026ৰ জৰিয়তে আমি আপোনালোকক দিবলৈ চেষ্টা কৰিছো। অকণমান আগত বিৰতিলৈ যোৱাৰ পূৰ্বে অকণমান উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। বিজেপি দলৰ প্ৰতিনিধিয়ে দেখুৱাইছে যে কংগ্ৰেছৰ শাসনকালত, কংগ্ৰেছৰ দিনত সমষ্টিৰ কি ধৰণৰ উন্নয়ন হৈছিল। কেইখনমান আলোকচিত্ৰ তেওঁলোকে লৈ আহিছে, কেইখনমান ফটোগ্ৰাফছ মই কেমেৰাত জুম কৰিবলৈ নিত্যদা আৰু প্ৰণৱদা আছে। ময়ূৰ সকলোৱে যদি অকণমান দেখুৱাব পাৰে। এইটো কি হয়? অংগনবাড়ী কেন্দ্ৰ, অংগনবাড়ী কেন্দ্ৰ। আৰু এইটো এয়া বিজেপি চৰকাৰৰ দিনৰ অংগনবাড়ী কেন্দ্ৰ। অৰ্থাৎ আপোনাৰ এখেতলোকসকলে ক'ব বিচাৰিছে যে উন্নয়ন হৈছে আৰু কংগ্ৰেছৰ দিনৰ উন্নয়নৰ কি নমুনা সেয়া প্ৰমাণ দিব বিচাৰিছে, হয়নে? কওক। 75 বছৰীয়া কংগ্ৰেছৰ শাসনকালৰ এয়া উন্নয়নৰ নমুনা। আপোনালোকে চাওক, এইটো অংগনবাড়ী আৰু আমাৰ বিজেপি দিনৰ আদৰ্শৰ মডেল অংগনবাড়ী। এইটো আপোনালোকক দেখাইছোঁ। কংগ্ৰেছ কৰ্মীগৰাকীয়ে অলপ আগতে কৈছিলে যে বাট পথৰ উন্নয়ন আমি বিচৰা নাই, সৰ্বাংগীন উন্নয়ন মিলিছে। তেখেতক আমি ক'ব বিচাৰোঁ, সৰ্বাংগীন উন্নয়ন মানে কি? শৈক্ষিক যদি উন্নয়ন নহয়, মানসিক উন্নয়ন যদি নহয়, তেতিয়াহ'লে আমাৰ সৰ্বাংগীন উন্নয়নটো ক'ত থাকি যাব? এতিয়া অলপ আগতে কৈছে তেখেতে, আমাৰ কংগ্ৰেছ কৰ্মীগৰাকীয়ে অলপ আগতে ক'লে যে যেতিয়া ইয়াত উপস্থাপন হৈছে কংগ্ৰেছ কৰ্মীগৰাকী মানুহ ৰাজহুৱা এটা ভাল কৰিছে। মই বিজেপিক বেয়া নাপাওঁ, বিজেপিক ভাল পাওঁ। ময়ো কৈছো মই বিজেপি হৈ অনিষ্ট কৰিব জানা। শৈক্ষিক দিশৰ কথাটো ক'লে, শৈক্ষিক দিশটো উন্নতি কাক কয় জানেনে? শৈক্ষিক দিশৰ উন্নতি যেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ পুতেক নন্দিল শৰ্মাও যেতিয়া অসমীয়া মিডিয়ামৰ আমাৰ লগতে পঢ়ি, আপোনালোকৰ ল'ৰা ছোৱালীৰ লগত পঢ়ি যেতিয়া শিক্ষাগত অৰ্হতা ল'ব, তাৰপিছত তেওঁক কয় দেশৰ উন্নয়ন, ৰাইজৰ উন্নয়ন। আমাৰ লাহোৱাল সমষ্টিৰ মানুহে যেতিয়া গৈ AMCত যেতিয়া পঢ়ি থাকে, মই এজন সংগঠনৰ মানুহ হিচাপে কৈছো, বিজেপিক বেয়া পাই কোৱা নাই, এতিয়াও আপোনালোক কৈ দিব। এইটো মোক আপোনালোকে নল'ব। মই জাষ্ট আপোনালোক শিকাইছো বা মই মোৰ মনৰ ভাৱটো কৈছো। মই কংগ্ৰেছকো ভাল পাই কোৱা নাই, কংগ্ৰেছক বেয়া পোৱাৰ কাৰণে খেদাইছিলো। কিন্তু আজি মোৰ এটা প্ৰশ্ন, আপোনালোকৰ আমাৰ ইয়াৰ নেতা আছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কিয় আমাৰ পৰা গুচি গ'ল? CM পদটো কিয়? তেওঁ কি দুৰ্নীতি কৰিছিলে? তেওঁ কি দালাল আছিলে? কিহৰ কাৰণে তেওঁ গুচি গ'ল? শুনক কথাটো শুনক। আমি ভাল পাইছো আপোনাৰ কথাখিনি কিবা সংগঠনৰ নিচিনা লগা নাই, কিবা দলৰ নিচিনা লাগিছে। নাই লগা। মই কংগ্ৰেছক বেয়া পাওঁ বুলি ক'লোৱে। মই কৈছো শুনক, মই বিচাৰিছো কি আপোনাক শুনক, যেতিয়া আপুনি মিডল ক্লাছ মানুহ ন, যেতিয়া AMCত গৈ পঢ়ি থাকিম, আপোনাৰ ল'ৰাটো যেতিয়া ICUত পঢ়ি থাকিব ন, আমাৰ মানুহে যেতিয়া তাত গৈ যে ৰখি থাকে যে, সেইটো সময়ত আপোনালোকে দুখ বেদনা বুজি পাব। মানুহৰ চকু পানী ওলাই তাত পঢ়ি থাকোতে, সেই মানুহখিনি উন্নতিৰ কাৰণে কিয় কাম কৰা নাই? তোমালোকৰ অনুষ্ঠানটো আমি বনাই দিছো, আপোনালোকে ভালকৈ ৰখাটো আপোনাৰ দায়িত্ব। আপুনি মোক কথাটো শুনক। আমাৰ চৰকাৰে বৰ্তমানলৈকে 2 লাখ ওচৰৰে আমাৰ অসমীয়া মাধ্যমত পঢ়া সমষ্টিত যদি উন্নতি হ'ব পাৰিছে বিজেপি MLA অসমীয়া মাধ্যমত পঢ়া কিয় হ'ব পৰা নাই? 2 লাখ চাকৰি দিম বুলি মই সুধিব বিচাৰিছো ৰ'ব, মই সুধিব বিচাৰিছো যে এই ডিব্ৰুগড় সমষ্টিক
ডিব্ৰুগড় জিলাৰ আটাইকেইটা সমষ্টিৰ যিকেইজন চিটিং MLA যিকেইজন প্ৰতিনিধি আটাইকেইগৰাকী কিন্তু শক্তিশালী হয়নে কিন্তু একেবাৰে দুৰ্বল। এই উন্নয়নৰ একেবাৰে দুৰ্বল, দুয়োজন প্ৰতিনিধি একেবাৰে এই দুৰ্বল। উন্নয়নৰ মোৰ প্ৰশ্নটো শুনি লওক এই শক্তিশালী আটাইকেইগৰাকী প্ৰতিনিধিয়ে ডিব্ৰুগড় জিলাখনৰ উন্নয়নৰ ক্ষেত্ৰত বিধানসভাতেই হওক সমষ্টিবাসী ৰাইজৰ কাষতেই হওক শক্তিশালী স্থিতি যোৱা কাৰ্যকালত ল'লে নে নাই আপোনালোকে NKTV সমূহ সমৰলৈ মই লাহোৱাল সমষ্টিত আপোনাৰ টাইম যুৱ পৰিষদৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ মনৰ কথাবিলাক জানিবৰ কাৰণে আপোনালোকে আহিছে আচলতে শাসনৰ যিসমূহ এতিয়া আমাৰ প্ৰতিনিধিবিলাক আছে সকলোৱে মই এই হিচাপত আপোনালোকৰ আগন্তুক নিৰ্বাচনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে সকলোৱে গণতান্ত্ৰিক দেশত খুব শান্তিভাৱে আপোনালোকে নিৰ্বাচন অৱতীৰ্ণ হওক আচলতে কথাটো হ'ল ব্ৰিজ বনাইছে কিবা বনাইছে নবনাইছে এইবিলাকৰ কথা উন্নয়ন এখন চৰকাৰে উন্নয়ন কৰিবৰ কাৰণে যিকোনো চৰকাৰে উন্নয়ন কৰিবৰ কাৰণেহে শাসনত বহে সেই গতিকে উন্নয়ন কৰিব উন্নয়নৰ মাজতে তাৰসমূহ যিসমূহ বিষয় চৰকাৰে আমাক কৈ গৈছিল 6টা জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টো আপোনালোকে বিজেপি শাসনিত চৰকাৰৰ যিসমূহ বিধায়ক আছে আজি আমাৰ গোটেইকেইটা আপাৰ আছামৰ উজনি অসমৰ বিধায়ককেইটা হ'ল আমাৰ অসমীয়া 6 জনগোষ্ঠীৰ বিধায়ক হয় এই বিধায়ককেইজন আজি তাৰিখত আমাৰ কোনোবা মাত মাতিলেনে বিধানসভাত আপোনালোক কোনোবাই মাত দেখিছে কোনোবা দিনাখন আমি কোনো দেখা নাই সেই গতিকে আজি তাৰিখত বিজেপি তেওঁলোকে দেখাইছে ফটো আপোনাৰ কি অংগনবাদী ঘৰৰ ফটো দেখাইছে তেওঁলোকে উন্নয়ন কৰিছে বুলি কৈছে আপোনালোকে দেখাওক চৰকাৰী স্কুলবিলাক আপোনালোকে উন্নয়ন কৰিলে নকৰিলে শিক্ষাৰ ক্ষেত্ৰত সেই স্কুলবিলাক ভঙা চিঙা হয় নে নহয় আমি যিখন স্কুলত পঢ়ি আহিছিলোঁ মদাৰঘাট হাই ছেকেণ্ডেৰী স্কুল আজি তাৰিখত সেই স্কুলখন জৰাজীৰ্ণ অৱস্থাত আছে নহয় সেইটো মই কাটিছো মদাৰঘাট সীতাৰাম চৌহানে উচ্চতৰ মাধ্যমিক মোৰ বন্ধু ৰাণা ৰঞ্জনক মই এটা কথা ক'ব বিচাৰিছোঁ মদাৰঘাট হাই ছেকেণ্ডেৰীত বৰ্তমান এটা 20 লাখ টকাৰ এটা বিল্ডিং ইতিমধ্যে বনি আছে বনি আছে শুনক আপোনালোকে 10 বছৰ পালে আৰু এতিয়া 4.5 কোটি টকা 4.5 কোটি টকা ৰখিব PMC যিটো 4.5 কোটি টকাৰ নতুনকৈ নিৰ্মাণ হৈছে ৰখিব আপোনালোকে ফটো এটাকে কৈ আছো আপোনালোকে মদাৰঘাট অঞ্চলত যিখন সাপ্তাহিক বজাৰ হয় আজি তাৰিখত ৰাস্তাত আজিলৈকে বজাৰ থাকিলে আজি তাৰিখত ইমান MLA গুচি গ'ল এটা বজাৰ কিয় সম্পূৰ্ণভাৱে নিৰ্মাণ কৰিব নোৱাৰিলে নহয় আপোনাৰ এক ছেকেণ্ড ৰখিব মই কৈছো আপোনালোকক আমি প্ৰশ্নকেইটা উত্তৰ এটাকে কৈ যাম মই কৈছো শুনা ধৈৰ্য কিয় নাই যিখন ধৰামৰা বজাৰখনৰ কথা কৈছে সেই বজাৰখনৰ উন্নয়নৰ কাৰণে যিটো আঁচনি আহিছে সেইটো ৰাইজৰ তাত যিখিনি আলিমূৰত গৈ কিনে তাত বনাবলগীয়া হ'ল আপোনালোকে তেতিয়া ক'ত লুকাই থাকিলে আমি নিৰ্মাণ কৰা এয়াৰপৰ্ট আমি আজি বিক্ৰী কৰি শেষ কৰি দিলে আন্দোলন কৰিব লাগিছে ৰাজপথত উন্নয়ন তেওঁলোকে কৰিব নোৱাৰে ৰখিব আমি কাৰো কথা কোৱা নাই শুনা আপুনি কথাটো শুনি লওক আপোনালোকে কথা এটা কৈছো শুনি লওক আজি যে উন্নয়নৰ নামত যে ৰাস্তা বনিছে অসমীয়া জাতিক অসমীয়া মানুহ আপোনালোকে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাক প্ৰতিশ্ৰুতি দিছিলে আপোনালোকে নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি কি হ'ল আপোনালোকে কংগ্ৰেছৰ প্ৰতিনিধি কোৱা আৰু শুনাৰ অৱকাশ থাকিব লাগিব কিন্তু দেই মই কংগ্ৰেছৰ সকলোকে কৈছো আমি ঠাই হুলস্থুল কৰিবলৈ দল সংগঠন অহা নাই কিন্তু শুনা দুইটা অৱকাশ থাকিব লাগিব চৰকাৰে কাম কৰিবই লাগিব কাৰণ কেলৈ গোটেই ৰাইজৰ টকা হয় আৰু বাপেকৰ ধন সম্পত্তি নহয় চৰকাৰে উন্নয়ন কৰিবই লাগিব আৰু থাকি যোৱাখিনি যিখিনি থাকি যাব নতুন চৰকাৰ আহিব আকৌ কৰিব লাগিব 6 জনগোষ্ঠী জনজাতিকৰণটো কেতিয়া হ'ব আপুনি স্পষ্ট কৰি দিয়ক 6 জনগোষ্ঠী জনজাতিকৰণটো কেতিয়া হ'ব আপুনি মই আপোনাৰ বিষয়টো উত্তৰ দিব কাৰণে আপুনি প্ৰতিশ্ৰুতি দিয়ক 6 জনগোষ্ঠী নিৰ্বাচনী ইস্তাহাৰ ঘোষণা কৰিছিল 6 জনগোষ্ঠী আজিলৈকে আপুনি জনগোষ্ঠী আৰু এটা এটাকে আপোনালোকৰ প্ৰশ্ন উত্তৰ দিবৰ কাৰণে আমি প্ৰস্তুত আছো ঠিক আছে আচ্ছাৰ প্ৰতিনিধি যিহেতু আছে চাহ শ্ৰমিকৰ আচলতে মজুৰি প্ৰসংগ উত্থাপন হৈছে জনজাতিকৰণৰ প্ৰসংগ উত্থাপন হৈছে মই অকণমান সময় ধৈৰ্য ধৰক গোটেইবোৰে একেলগে এনেকৈ চিঞৰ বাখৰ কৰি থাকিলে ৰাইজে একো বুজি নাপাব নেতাইও একো বুজি নাপাব জনপ্ৰতিনিধিও একো বুজি নাপাব কি কৰিব সমষ্টিৰ উন্নয়ন অকণমান কওক চাহ জনগোষ্ঠীৰ কাৰণে এই মজুৰি প্ৰসংগ যিহেতু বিজেপি চৰকাৰৰ দিনত মজুৰি বৃদ্ধি হৈছে আমিতো বিজেপি চৰকাৰ অহাৰ পাছত আমি মজুৰি বৃদ্ধি হোৱাটো আমি লক্ষণিত হোৱা নাই গতিকে আমি অসমত ভাৰত চৰকাৰক বা আমি চৰকাৰক বহুত কোটি কোটি টকা আমি চাহ বাগিচাৰ পৰা এটা GST দি আছোঁ কিন্তু আমি চাহ শ্ৰমিকৰ 250 টকা বৰ্তমান এতিয়া আমাক দি কিনে তেখেতসকলে আমাক মানে ঠকিব বিচাৰিছে প্ৰত্যেকটো ইলেকশ্যনত আমাক কংগ্ৰেছৰ দিনত 137 টকা আছিলে আপুনি বিজেপি চৰকাৰ দিনত মজুৰি বৃদ্ধি হোৱা নাই বুলি কৈছে আপুনি আচলতে তথ্য ভিত্তিক কথা কৈছিলে নাই কোৱা নে মানুহক আপুনি আভুৱা ভৰাবৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি নিজে প্ৰতিশ্ৰুতি কৈছে আপুনি চৰকাৰ 511 দি কৈছিলে নৰেন্দ্ৰ মোদী আমি বিচৰা নাই আমি কোৱা নাছিলো নৰেন্দ্ৰ মোদী 5 টকা লাগে বুলি নৰেন্দ্ৰ মোদী ডাঙৰীয়া নিজে কৈ গৈছে 5 টকা চাহ শ্ৰমিকৰ আইনা বৃদ্ধি কৰি বুলি আমি যদি কওঁ মাননীয় সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰী থাকোঁতে বাগিচাবিলাকত কাৰণে ৰাস্তা নিৰ্মাণৰ কাৰণে অৱদান আগবঢ়াইছে আচ্ছা নেতাসকলে কমিশ্যনৰ বাহিৰে একো চিন্তা কৰি লাভ নাই শাসক পক্ষই কৈছে উন্নয়ন হৈছে দল সংগঠনে কৈছে উন্নয়ন হোৱা নাই বিৰোধীয়ে কৈছে উন্নয়ন হোৱা নাই গতিকে এইবাৰ নিৰ্বাচন যথেষ্ট আকৰ্ষণীয় হ'ব অকণমান বহক
ছাত্ৰ সন্থাৰ প্ৰতিনিধি আছে, যিহেতু ছাত্ৰ সন্থাৰ প্ৰতিনিধি আছে, মই অকণমান তেওঁলোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। আপোনালোকে শাসকীয় দলৰ আপুনি কথা কৈ থাকোঁতে মই মাত মতা নাই, অথনিৰ পৰা বহি আছোঁ ইয়াত, আপুনি নক'ব সেইকাৰণে। আৰু এটা কথা শুনি লওক, মই কেইটামান প্ৰশ্ন কৰিবলৈ বিচাৰিছোঁ, যিহেতু বিজেপি দলৰ উন্নয়নৰ কথা কৈ আছে, সেইখিনিলৈ পিছলৈ আহিম। অসম চুক্তিৰ 6 নং দফাৰ ৰূপায়ণ কি হ'ল? নৰেন্দ্ৰ মোদীয়ে 16 মে'ত বাংলাদেশীয়ে টালি টোপোলা বান্ধি যাব বুলি কৈছিলে, এইকেইটা গ'ল নে নগ'ল? 1 লাখ চাকৰি দি 27 লাখ নিবনুৱাক চাকৰি দিম বুলি কৈছিলে, এই প্ৰতিশ্ৰুতি কি হ'ল? আপোনালোকে আচলতে আপোনালোকৰ আচলতে শুনক, লাহোৱালত তথ্যখিনি আমিও জানো, কথা ক'বলৈ সুবিধা দিব আপোনালোকতকৈ জোৰকে চিঞৰিবলৈ আমিও পাৰোঁ, কিন্তু আমি কথাখিনি কৈ আছোঁ, কথাখিনি শুনক, কথাখিনি কৈ আছোঁ, কথাখিনি শুনাৰ ধৈৰ্য ৰাখক। লাহোৱালৰ যেতিয়া ডিলিমিটেশ্যন হৈছিলে, লাহোৱালৰ সমষ্টি যেতিয়া ডিলিমিটেশ্যন হৈছিলে, আপোনালোকৰ বিধায়ক ক'ত আছিলে? সমষ্টিটো বচাবৰ কাৰণে আপোনালোকৰ বিধায়কে কি মাত মাতিলে? এইবিলাক আপুনি কি পায়? যদি 2001 চনৰ অংগনবাড়ী ঘৰৰ লগত যদি 2024 চনত যদি কৈ থাকিব লাগে, এইটো উন্নয়ন কেনেকৈ হ'ব এইটো? এক মিনিট ৰ'ব, আমি এটা বিৰতিলৈ যাম। এক মিনিট বহক। আপোনালোকক বেয়া পাবলৈ অহাই নাই ইয়ালৈ। আমাক সংগঠন হিচাপে মাতি আছে, আমি জাষ্ট সুধিছোঁ, আমাৰ কুৱেশ্যন আছে, আপোনালোকে উত্তৰ দিয়ক। আমি বিজেপি মুৰ্দাবাদ ধ্বনি নাই দিয়া, বিজেপিক বেয়া নাপাওঁ, আমি নাই কোৱা। লাহোৱাল সমষ্টিটো উন্নতি তাৰ কথাই কৈছোঁ। বিৰতি লোৱাৰ সময় হৈছে, আমি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে, অনুষ্ঠান ত্যাগ কৰাৰ তেওঁলোকে দল সংগঠনে পৰিত্যাগ কৰিব বিচাৰিছে। অকণমান আমি এটা বিৰতি লৈ গৈছোঁ, সমূহ খবৰ অব্যাহত থাকিব 2024। বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ, আপোনালোকে চাই আছে সমূহ খবৰ 2024। আমি অনুৰোধ জনাইছোঁ দেই, দল সংগঠনেই হওক, বিজেপি দলৰ কৰ্মকৰ্তাসকল, কংগ্ৰেছ দলৰ কৰ্মকৰ্তাসকল, আমাৰ পেনেলত উপস্থিত থকা দলৰ প্ৰতিনিধিসকলক অনুৰোধ জনাইছোঁ, এই পেনেলত আহি আপোনালোকে 2-3জনে একেলগে কথা নক'ব, আমাৰ অসুবিধা হৈছে। আৰু যেতিয়াই বিৰোধীয়ে হওক, দল সংগঠনেই হওক প্ৰশ্ন কৰিছে বা শাসক পক্ষই কিবা প্ৰশ্ন কৰিছে, উত্তৰটো ভালদৰে দিয়ক। চিঞৰিলে একো কথাৰ সমাধান নহয়, নেতাইও বুজি নাপাব, ৰাইজেও বুজি নাপাব, আমাৰ দৰ্শকেও বুজি নাপাব। কওকচোন কি হৈছে সমস্যাটো, কওক। এতিয়া দিছোঁ মই মাইক, কওকচোন, একদম ধীৰ স্থিৰকৈ কওক দেই। চাওক বাইদেউ, আমিতো দল সংগঠনক সন্মান কৰোঁ দেই, ইয়াত কোনো নাভাবিব যে বিজেপি দলে দল সংগঠনক সন্মান নকৰে। কিন্তু আমি এই যে উপৰোক্ত কংগ্ৰেছৰ প্ৰতিনিধিজনৰ কথা কৈ থকাত তেখেতে আকৌ কৈ দিলে লগে লগে, খেলি মেলিটো আমাৰ ভাৱটো হৈ গ'ল, তেখেতেও কংগ্ৰেছৰ এজন প্ৰতিনিধি নি, তেনেকুৱা আমাৰ ভাৱ এটা হৈ গ'ল, বুজাবুজি অভাৱ হৈছিলে, এইটো বেয়া নাপাব। তো আকৌ দল সংগঠনৰ কোৱা অধিকাৰ আছে, ক'লেহে আমি আমাৰ উন্নয়ন, আমাৰ যিখিনি উন্নয়ন নোহোৱা দিশখিনি যদি ক'ব, তেতিয়া আমাৰ চৰকাৰ উন্নয়ন কৰিব, মাননীয় মুখ্যমন্ত্ৰীয়ে হওক, মাননীয় বিধায়ক মহোদয়ে হওক, নহয় জানো? গোটেই চৰকাৰে কৈ আছে, আপোনালোকে আমাক দেখাই দিব আমাৰ যিখিনি কাম হোৱা নাই, আমি নিশ্চয় সেইখিনি কৰিম, আৰু কৰি আছে। আজি আপোনালোকে চাওক, বেলেগ দলতকৈ আমাৰ ভাৰতীয় জনতা পাৰ্টি NDA চৰকাৰ যিটো মুখ্যমন্ত্ৰী সম্পূৰ্ণ পৃথক, মাননীয় প্ৰধানমন্ত্ৰী সম্পূৰ্ণ পৃথক, মাননীয় মুখ্যমন্ত্ৰীয়ে জনসাধাৰণৰ মাজলৈ যাব বিচাৰে। আপোনালোকে ভাবক, পৃথক মাত্ৰ এটাই সকলোকে শেষ কৰি দিয়ে, পৃথক মাত্ৰ এটাই আপুনি মনত ধৈৰ্য লাগিব মানুহ, আপুনি নেতৃত্ব দিবলৈ আহিছে, আমি ভাল পাইছোঁ, কিন্তু আপোনাৰ পুনৰ ধৈৰ্য শক্তি লাগিব। মিছা কথা কোৱা নাই, আপুনি প্ৰতিক্ৰিয়া দিব, তাৰ পাছত আপুনি তাৰ পাছত ক'ব, আপুনি যুক্তি সহকাৰে ক'ব, আপুনি যুক্তি সহকাৰে ক'ব। মই আপোনাৰ অনুৰোধ জনাইছোঁ, মুখ্যমন্ত্ৰীয়ে যিটো অসমখনত লৈ যাব বিচাৰিছে, দল সংগঠন যিটো নেতৃত্ব আছে, আমি শলাগ লৈছোঁ। দল সংগঠনে আমাক আমি সেইখিনি কৰিবলৈ সাজু আছোঁ, আমি সেইখিনি কৰিম, নিশ্চয় কৰিম, আমাৰ দলে কৰি আছে, কৰিবই, 100% কৰিব। হয়, 90% যেতিয়া আহিব সম্পূৰ্ণ কৰিব বুলি আমি বিশ্বাসে ক'ব পাৰোঁ। আন্দোলন কৰিব লাগিছে, কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী আহিলে একো কৰিব নোৱাৰে, কিন্তু মুখ্যমন্ত্ৰী বিধায়ক মহোদয় আহিলে মিটিং আৰু ৰমৰীয়া গৰাখনে সমস্যা সমাধান কৰিব পাৰে। আপোনালোকে এইটো কথা কৈ ঠিক আছে, ঠিক আছে, আহিম। পেনেললৈ আহিম, আমি অসম গণ পৰিষদ দলৰ তৰফৰ পৰা আছোঁ ইয়াতে, পেনেললৈ আহিম। আমি অসম গণ পৰিষদৰ যিহেতু তৰফৰ পৰা আছোঁ। বিজেপি দলৰ কৰ্মকৰ্তাই কৈছে যে 90% কাম হৈছে আৰু যি 10% কাম বাকী আছে, সেয়া 10% বাকী থকাবিলাক বিক্ৰী কৰিব লাগিব। 90% বস্তু বিক্ৰী কৰি শেষ কৰি দিলে, সেই 90% বাকী আমি কওঁ মই আমাৰ সহযোগী দল বিজেপিৰ কাৰ্যকৰ্তা 1 মিনিট সময় আমাক দিবলৈ অনুৰোধ জনাইছোঁ। আপোনালোক অকণমান সহযোগিতা শুনিব, হয়হাল্লা নকৰিব। চাবুৱা লাহোৱাল সমষ্টিৰ মান সন্মানৰ কথা আছে, এটা ঐতিহ্যপূৰ্ণ সমষ্টি, আৰু আমি গৌৰৱ অনুভৱ কৰিছোঁ যে চাবুৱা লাহোৱাল সমষ্টিৰ যি ভোটাৰ ৰাইজ যথেষ্ট সচেতন। শুনিবা, তোমাৰ বয়সৰ ল'ৰা মই, শুনিবা কথাটো। প্ৰথমতে আহিছিলে যে এজনে কৈছিলে যে চাবুৱা লাহোৱাল সমষ্টি ডিলিমিনেশ্যন হোৱাৰ পাছত কোনো এজন বিধায়কে সমষ্টিটো ৰক্ষা কৰিবলৈ চেষ্টা নকৰিলে, সম্পূৰ্ণ ভুল।
প্ৰথম কথাটো হ'ল মই যিহেতু চাবুৱা লাহোৱাল সমষ্টি প্ৰতিনিধিত্ব কৰোঁ, গতিকে চাবুৱা লাহোৱাল সমষ্টিকে মই ক'ব বিচাৰিছোঁ, চাবুৱা লাহোৱাল সমষ্টিৰ পুনাখন বৰুৱাদেৱৰ একমাত্ৰ সদিচ্ছাৰ কাৰণে চাবুৱাৰ পাছফালে লাহোৱাল নামটো সংলগ্ন হৈ 87 নং চাবুৱা লাহোৱাল সমষ্টি সংগঠিত হ'ল। প্ৰথম কথা। এতিয়া আপোনালোকে কওক কোনজনে পাব, কোনজনে টিকেট পাব সেইটো আমাক কওক, কোনজনে টিকেট পাব সেইটো কওক। আমাৰ চাবুৱা লাহোৱাল সমষ্টিত আপোনাৰ অগপৰে খেলিব নে বিজেপিয়ে খেলিব সেইটো আপোনালোকে স্পষ্ট কৰি দিয়ক। শুনি আছোঁ ন, কথাখিনি শুনক। মই ইয়াত থাকি অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় নেতৃত্বক মই সেৱা জ্ঞান কৰিব বিচৰা নাই। তেওঁলোকৰ সিদ্ধান্তক আমি মানি ল'ম। কেৱল চাবুৱাত নহয়, 2026 চনৰ অসম বিধানসভা নিৰ্বাচনত NDA চৰকাৰ গঠন হ'ব, 100% নিশ্চিত। তেওঁলোকৰ পদূলিমুখ 100% নিশ্চিত। এতিয়া দ্বিতীয় কথাটো শুনক। ক'ব দিব লাগিব। আমি বহুত সময় ধৈৰ্য সহকাৰে বহি আছোঁ। এতিয়া কথাটো শুনক। চলন্ত সমস্যা আমাৰ NDA সহযোগী দলে আজিলৈকে সমাধান কৰিব বিচৰা নাই। ক'ব বিচাৰিছে হয় হয় বাৰে নিবিদা হয়, বাৰে টেণ্ডাৰ হয়, সেই ড্ৰেইনেজ চিষ্টেমটোৰ বাৰে নিবিদা হয়, কিন্তু আমি কিহৰ সলনি বিচাৰিছোঁ জানেনে? কংগ্ৰেছৰ এই চিঞৰৰ সলনি আমি বিচাৰিছোঁ। কংগ্ৰেছ দলৰ চিঞৰ সলনি বিচাৰিছোঁ। তাৰ বাবে আমি NDA আজি একেলগে থিয় হৈ আছোঁ। তাৰ বাবে আমি NDA একেলগে থিয় হৈ আছোঁ। মই সুধিব বিচাৰিছোঁ, পুনাকণ বৰুৱাৰ নেতৃত্বত সমষ্টিত উন্নয়ন হৈছে, ভাল কাম হৈছে, হয়নে? ঠিক আছে, ঠিক আছে, তেওঁলোকৰ দাবী, তেওঁলোকে কৈছে ভাল কাম কৰিছে, তেওঁলোকে নিজৰ বিতুপন এতিয়া কংগ্ৰেছৰ পৰা যিজন আহিছে অথনি অভাই কিবা ইলেকশ্যন অফিচাৰ নিচিনা কথা কৈ আছে যে তেখেতে কি ক'বলৈ বিচাৰিছে? আজি নহয় তেখেতে যি কথা কৈ আছে তেখেতে উন্নয়ন দেখা নাই, নিবিচাৰে। তেখেতে জনপ্ৰতিনিধি নালাগে। পেনেল ষ্টপ কৰিছোঁ। আমি মহিলাসকলৰ ওচৰলৈ যাম, মহিলাসকলৰ ওচৰলৈ যাম। ক'ব দিয়ক, কওক বাইদেউ, কওক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন অসম, সেই অসমত মহিলাক আটাইতকৈ বেছি গুৰুত্ব দিয়া হৈছে বুলি কোৱা হয়, হয়নে? মহিলা সবলীকৰণৰ ক্ষেত্ৰতেই হওক, মহিলাৰ উন্নয়নৰ ক্ষেত্ৰতেই হওক, নাৰী সবলীকৰণৰ ক্ষেত্ৰতেই হওক, সকলো ক্ষেত্ৰতে মহিলাক আগস্থান দিয়া হৈছে বুলি কোৱা হৈছে, হয়নে? কওক কিমান? আমি সুখী কেলে মহিলাসকলক 100% মানে উন্নয়ন হৈছে। আমি জানো বিভিন্ন আঁচনিৰ দ্বাৰা, আৰু বিজেপি চৰকাৰে প্ৰথম তলৰ জনৰ বিচাৰে মহিলাসকলক শেষৰ গৰাকী যিজন দৰিদ্ৰ মহিলা তেওঁলোকৰ প্ৰতি চকু দিয়ে, গতিকে তেওঁলোকে আমাৰ বহুত সকাহ পাইছে। সেইকাৰণে মই কৈছোঁ যে 100% আমাৰ উন্নয়ন হৈছে। সকলৰ উন্নয়ন হৈছে, হয়নে? মহিলাসকলৰ উন্নয়ন হৈছে। থিয় হওক, কওক। মই সকলোলৈ নমস্কাৰ জনাইছোঁ আৰু মহিলাৰ প্ৰতি দুআষাৰ কথা আগবঢ়াই ধৰিব বিচাৰিছোঁ চৰকাৰৰ লৈ পিনি। সঁচাকৈ এইটো কথা সঁচাকৈ হয় যে এই চৰকাৰখন অহাৰ পৰা আমাৰ মহিলাবিলাকে বহুত গুৰুত্ব পালে, আৰু আজি আমি এই সমাজখনৰ কাম কৰিবৰ কাৰণে ডেমকেয়াৰ ওলাই আহিব পাৰোঁ। আৰু প্ৰতিটো মিটিঙত প্ৰায় 100% মহিলাই থাকে। আৰু ইয়াক কিছুমান ব্যক্তিয়ে কৈ আছে যে চৰকাৰে বোলে মহিলাবিলাকক টোপ দি থাকে, সেইকাৰণে মহিলাই আছে। ঠিক আছে, এই চৰকাৰটো যদি মহিলাক টোপ দিছে, পুৰুষবিলাকক কি দিছে যে আজি এই সভাখনত এতিয়াও আহি আছে ইয়াত? ঠিক আছে, মই এইফালে যাম, এইসকল মহিলাৰ ওচৰলৈ যাম। কওক, আমি মহিলা সবলীকৰণৰ কওক, কি পাইছে কি নাই কৈছে? তো আমাৰ চাবুৱাত মহিলাসকলৰ উন্নয়নৰ ক্ষেত্ৰত আমাক চাবুৱা লাহোৱাল সমষ্টিৰ বিধায়ক পুনাকণ বৰুৱাদেৱে যথেষ্টখিনি কাম কৰি আছে। আৰু এই চেগতে কম যে এগৰাকী বিধায়কক, এগৰাকী জনপ্ৰতিনিধিক ৰাইজে বহু আশা কৰি, তেখেতসকলৰ সমস্যাসমূহ যাতে তেওঁলোকক সদনলৈ লৈ গৈ মাত মাতিব পাৰে, তেনেকুৱা আশা গুৰুত্বপূৰ্ণ কথা কৈছে। আমি সমষ্টিলৈ গৈছোঁ, সমষ্টিৰ ৰাইজৰ কথা কৈছোঁ। আমি ষ্টুডিঅ'ৰ পৰা ওলাই আহিছোঁ, আমি ৰাইজৰ মাজলৈ আহিছোঁ। আমাৰ চাবুৱা লাহোৱাল সমষ্টিৰ বিধায়ক এনেকুৱা জনপ্ৰতিনিধিয়ে বিধানসভাত যাতে শক্তিশালী স্থিতি যাতে গ্ৰহণ কৰে, হয়নে? নিজৰ জনপ্ৰতিনিধিয়ে নিজৰ সমষ্টিত চৰকাৰৰ দিনত আমি লজ্জাবোধ কৰোঁ যে তেওঁলোকে গৈ সদনত কিন্তু কোনো এটা প্ৰশ্ন উত্থাপন কৰিব নোৱাৰিলে। কিন্তু আমাৰ পুনাকণ বৰুৱাদেৱে বাৰম্বাৰ তেখেতে এগৰাকী নাৰী হৈ কিনে আমাৰ ভাৰতবৰ্ষত প্ৰতিদিনে 91 গৰাকী যুৱক। ঠিক আছে, মই আকৌ পেনেললৈ যাব বিচাৰিম। আমি যিহেতু বিভিন্ন পক্ষৰ কথা বতৰা পাতিছোঁ, ৰাইজৰ মনৰ বতৰা লৈছোঁ, দলৰ প্ৰতিনিধিসকলে কথা কৈছে। মই যিখিনি অভিযোগ উত্থাপন হৈছে, দল সংগঠনৰ প্ৰতিনিধিয়ে বা বিৰোধীয়ে যিখিনি অভিযোগ উত্থাপন কৰিছে, শাসক পক্ষৰ প্ৰতিনিধিগৰাকীৰ পৰা মই অকণমান জানিবলৈ চেষ্টা কৰিম যে কওক দাদা, এই অভিযোগসমূহ কিমান সঁচা, কিমান মিছা? এতিয়া বিষয় হ'ল, যিজন কংগ্ৰেছৰ ফালৰ পৰা কৈছিলে যে ৰাস্তা পদূলি উন্নয়ন নহয় অকল, কিন্তু এটা কথা, প্ৰথম ৰাস্তা পদূলি উন্নয়ন হ'ব, তাৰ পৰা মাননীয় প্ৰধানমন্ত্ৰীয়ে ছেমি কণ্ডাক্টৰ নাম ৰূপ, সেইটো সকলো আমি জানো।
আৰু যিখিনি আমাক ল'ৰা চাকৰি দিছে 1 লাখ বুলি কৈছে 1.5 লাখলৈকে হ'ল আৰু আপোনাৰ উন্নয়নখিনি সকলোৱে দেখি আছোঁ কিন্তু এটা দলৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ কাৰণে এই কথাখিনি ইয়াত হালা কৰিব লাগিছে সেই কথাটো কিন্তু খুব অযুক্তিকৰ সেইবাবে কৈছোঁ যদি ভাল ধৰণে কৰিলে তেখেতে যি কৈ আছিলে কংগ্ৰেছৰজনে তেখেতে জানে নাই যে পৃথিৱীৰ মাজী স্পীকাৰ আছিলে আমি যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ যিখন চৰকাৰ বিজেপি চৰকাৰ আহিলে এই যে বিজুলী সংযোগটো তেখেতৰ স্পীকাৰজনৰ যিটো লাইন সেই লাইনত আমাৰ বিজেপি চৰকাৰে গৈ কাইন লগাবলগীয়া হ'ল আৰু যিটি কৈ বিভ্ৰান্তি নকৰিব আৰু কথা আছে তাৰ পিছতে ইয়াত যিটো লাভলৰ কথা কৈ আছে উন্নয়নৰ কথাটো আমি সকলোৱে জানো আপোনালোকে সকলোৱে জানে যে চাহ বাগানৰ ভূমিপট্টাটো কিমান অসুবিধাৰ সৃষ্টি হৈ আছিলে ইয়াত চাহ বাগানৰ প্ৰতিনিধি কৰাও মানুহ আছে তেখেতলোকৰ মুখত সেই কথাটো নুশুনাৰ কাৰণে আমাৰ অকণমান দুখ লাগিছে আপোনালোকে যি কৈছে যে বাগানৰ যিবোৰ ৰাস্তা আছিল আপোনালোকে এটা গাঁত বুলি কয় চাহ বাগানৰ যিসকল চাহ শ্ৰমিক ৰাইজৰ এটা গাঁত আছিলে কোনেও দেখা নাছিলে সেই গাঁতবোৰ এতিয়া আপোনালোকে পেপাচ ব্লকৰ ৰাস্তা হ'ল সেইবোৰতো আমি চাব লাগিব হাতটা ফালে মাৰি নিদিব এইফালে হালা কৰি দিব কথাখিনি ক'বলৈ সময় নাপাম শুনি লওক আকৌ এজিপি প্ৰতিনিধিগৰাকীৰো আছে শেষ কৰিম সেই কথাখিনি কৈছোঁ যে আপোনালোকৰ এতিয়া বাগানৰ যি মডেল অংগনবাদী কথা কোৱাই নাই মডেল যিবোৰ শিক্ষা অনুষ্ঠান সেইবোৰতো বাগানৰ যি ছাত্ৰ ছাত্ৰীসকলে আহিব নোৱাৰে ওলাই সেই কথাখিনি ভাবি তই এতিয়া মডেল যিবোৰ হাইস্কুল নিৰ্মাণ কৰিলে সেই কথাখিনিতো আমি গুৰুত্বপূৰ্ণকৈ ল'ব লাগিব এইখন চৰকাৰে কৈছে দে তেনেকুৱা কথা কিছুমান ৰৈ যাব সকলোৱে কোনোবাই ক'ব হৈছে কোনোবাই ক'ব নাই হোৱা ঠিক আছে হোৱাখিনি ভাল কথা মই আকৌ কৈছোঁ হোৱাখিনি ভাল কথা নোহোৱাখিনিও হ'ব লাগে কাৰণ সময় একেবাৰে নিৰ্বাচনলৈ মাজত কেইটামান সময় বাকী আছে ৰাইজে যি বিচাৰিছে কাৰণ ৰাইজে ৰজা ন ৰাইজে জনপ্ৰতিনিধি নিৰ্বাচন কৰে গতিকে ৰাইজে কিবা এটা কৈছে হোৱা নাই সেইখিনি হ'ব লাগে জাতি মাটি ভেটি কথা কৈছিলে তেখেতে দেখি নাই পোৱা নি জাতি মাটি ভেটি ক'ত হৈছে জাতি জনগোষ্ঠী লৈ কিনি যিটো উন্নয়ন কৰিছে মাটি আপোনালোকে অকল চাহ জনগোষ্ঠীৰ কাৰণে মাটি নহয় সকলো ৰাইজৰ কাৰণে য'ত আমাৰ আপোনালোকে নাজানিব পাৰে আমাৰ এইবোৰ যিবোৰ অঞ্চলত বহুতৰ পতা নাছিল এতিয়া সেই পতাসমূহ এতিয়া সকলো ৰাইজে পাবলৈ সক্ষম হৈছে এখন গাঁও পতা নাইকিয়া আছে সেই পতাসমূহ এতিয়া পাবলৈ সক্ষম হৈছে ঠিক আছে বিনোদ দা আপোনাৰ ওচৰলৈ আহিম বিনোদ দা কওক মই শেষ কৰিম যিহেতু মই আকৌ ৰাইজৰ ওচৰলৈ যাম আপোনালোকৰ পৰা মই শেষ কৰিম এই চৰকাৰখনে যথেষ্ট উন্নয়ন কৰিছে আমাৰ বিৰোধী পক্ষৰ প্ৰতিনিধিসকলে আৰু সংগঠনৰ প্ৰতিনিধিসকলে আমাক দৃষ্টিগোচৰ কৰিছে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ কিন্তু কেইখনমান আঁচনি সঁচাকৈ আপোনালোকেও সেইখিনি শলাগিব লাগিব এতিয়া যিটো CM টিপুলে যিখন আঁচনি দিছে এইখন কিন্তু মাৰাত্মক আঁচনি নহয় এখন খুব সুন্দৰ আঁচনি ইয়াত শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে যি CM টিপুলে যি আঁচনিখন তেওঁলোকে অন্তৰ্ভুক্ত হৈছে তেওঁলোকৰ পাছত যে পইচাটো যি পাই পিনে মিক্স ইউজ কৰিব নোৱাৰিব তাৰ পাছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে এটা কাইটিয়া লগাই দিছে তাত কিন্তু এই যে আমাৰ উঠি অহা শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে যথেষ্টখিনি এটা উদ্যোগে হওক বা বাণিজ্যৰ ক্ষেত্ৰত যথেষ্টখিনি আগবাঢ়ি যাব আৰু আমাৰ কিছুমান আৰু প্ৰতিনিধিসকলে কৈছে আমাৰ সংগঠন হয় যে মেডিকেল কলেজ হৈছে বহুত হৈছে আন্তঃগাঁথনি হোৱা নাই মই আপোনালোকক কৈছোঁ আপোনালোকে বেছি নালাগে লাভল প্ৰাথমিক চিকিৎসালয় যাব তাত আন্তঃগাঁথনি কাম চলি আছে আপোনালোকে ভাল চাব এইবিলাকে উন্নয়নৰ কাম মই সেইখিনি কথা আপোনালোকক ক'বলৈ গৈছোঁ হয় বজাৰ হাট বন্ধ হৈছে আপোনালোকে কোনোবা এখন বজাৰৰ কথা ক'লে তাত চৰকাৰী ঘৰ নাই হয় এটা কথা আপোনালোকে কৈছে যে অভাৰব্ৰিজ বনাইছে অভাৰব্ৰিজো বনাব লাগিব আমাৰ বেমাৰীসকলে নিয়া ৰাস্তা ৰেলগেটৰ ৰাস্তাটো খোল খাব লাগিব অভাৰব্ৰিজ লাহোৱালত হৈ আছে কিন্তু লাহোৱালত অভাৰব্ৰিজ হৈ থকাৰ কাৰণে আমাৰ লাহোৱালত যিখিনি দোকান আছে তাত প্ৰায় 300মান দোকানী আছে সেই দোকানীখিনি ক'লৈ যাব সেইটো সঁচা কথা বিৰোধীয়ে ঠিকে কথা কৈছে কিন্তু সেই দোকানীখিনিৰ কাৰণে সন্মানীয় সাংসদ বীৰেন্দ্ৰ বৈশ্য ডাঙৰীয়াই আজি লাহোৱাল কোঅপাৰেটিভত তেখেতৰ উন্নয়নৰ পুঁজি 20 লাখ টকা দি আদি আধাৰ স্থাপন কৰিছে সেই দোকানীবিলাক সংস্থাপন দিবৰ কাৰণে সেইখিনি কথাও আমি চাব লাগিব আপোনালোকে যে ৰাস্তা ঘাটক আছে ৰাস্তা ঘাট হ'ব লাগিব প্ৰথম ৰাস্তা ঘাট উন্নয়ন হ'ব লাগিব ৰাস্তা ঘাট যদি উন্নয়ন নহয় মানুহ সেই বাছমতীয়াৰ পৰা মেডিকেললৈ যদি ডেলিভাৰী পেচেণ্ট এজন নিবলগীয়া হয় সেই কংগ্ৰেছৰ দিনত চাইকেল চলাই যাওঁতে 3 ঘণ্টা লাগিছিলে কিন্তু এতিয়া যদি আপোনালোকে বাছমতীয়াৰ পৰা মেডিকেল কলেজলৈ যায় আপোনালোক 25 মিনিটো আপোনালোকৰ ঠিক আছে মই আকৌ পেনেললৈ যাব বিচাৰিম মই এজেপি প্ৰতিনিধিগৰাকীক সুধিব বিচাৰিছোঁ যে খোৱাং সমষ্টিৰ কথা খোৱাং সমষ্টিত এইবাৰ খুব আকৰ্ষণীয় হ'ব লুৰিণজ্যোতি গগৈৰ কেনেকুৱা ধৰণৰ স্থিতি হয় আচলতে খোৱাঙত আমাৰ সন্মানীয় সভাপতি লুৰিণজ্যোতি গগৈ আৰু যিহেতু শাসকীয় পক্ষৰ চক্ৰধৰ গগৈৰ মাজত যিটো নিৰ্বাচনী বৰ্তাৰ এই ক্ষেত্ৰত আমি এটাই বিচাৰোঁ যে আমি সামগ্ৰিক তথা সমগ্ৰ অসমখনৰ উন্নয়নৰ ক্ষেত্ৰত বিচাৰোঁ যিজন ব্যক্তি তথা অসমৰ জাতীয় জীৱনৰ কাৰণে মাত মাতি এটা অসমৰ আঞ্চলিক দল সৃষ্টি কৰিছিলে গঠন কৰা হৈছিলে সদৌ অসম ছাত্ৰ সন্থাই অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ মাজত যিহেতু আমি এটাই বিচাৰোঁ যে ভৱিষ্যত দিনত আমি অসমখনক কিদৰে আমি সুৰক্ষিত কৰি ৰাখিব পাৰোঁ আজি শাসকীয় পক্ষই যে আমি এটা মন কৰিব যি সময়ৰ কা আন্দোলনৰ সময়ত তেওঁলোকে 5জনকৈ নিৰীহ
যুৱকক হত্যা কৰিছিল, ছাত্ৰক হত্যা কৰিছিল। কিন্তু সেই ঠিক আমি সেই আগমুহূৰ্ততো আমি এটাই বিচাৰিছিলোঁ যে অসমীয়া সুৰক্ষা কৱচ তথা অসমৰ ভৱিষ্যতৰ সুৰক্ষাৰ কাৰণে কিদৰে আমি আগবাঢ়িব লাগিব। তো অসম আন্দোলনৰ সময়ৰ পৰা ধৰি আমি প্ৰতিটো ক্ষেত্ৰত আমি প্ৰতিবাদ কৰি আছোঁ। সেই ক্ষেত্ৰত অসম গণ পৰিষদৰ এটা আঞ্চলিক দলে কিন্তু অসমীয়া জাতিৰ সৈতে কিন্তু মাত মতা আমি নুশুনিলোঁ। কিন্তু এই ক্ষেত্ৰত 855 জন যিটো দলে 855 জন যিটো চৰকাৰৰ দিনত দলৰ দিনত আপোনাৰ শ্বহীদ কৰিলে, সেই দলৰ লগত কিন্তু সেইসকলে সেই দলৰ দিনত কিমান জাতীয়তাবাদী ৰক্ষা কৰিব তাত আপোনালোকে প্ৰশ্ন কৰক। ৰ'ব দেই, মই এওঁলোকৰ ওচৰলৈ আহি লওঁ। হ'ব কওক। আমাৰ বিজেপি শাসক বিৰোধী দলে তেখেতলোকে উন্নতিৰ কথা কৈ আছে, অসম গণ পৰিষদে উন্নতিৰ কথা কৈ আছে। মই এখন অনুষ্ঠানতে 2025 চনত ইয়াতে মই এটা কথা কৈছিলোঁ, আজি 10 বছৰ হ'ল, আজি বিনোদ হাজৰিকাই হওক, পুনাকণ বৰুৱা ডাঙৰীয়াই হওক, লাহোৰ সমষ্টি বা চাবুৱা সমষ্টি কোনটো উদ্যোগ প্ৰতিষ্ঠান কৰিলে নিবনুৱা কাৰণে? মোক প্ৰথমে কুৱেশ্যনটো লাগে। কোনটো উদ্যোগ প্ৰতিষ্ঠান ইয়াত স্থাপন কৰিলে 10 বছৰত? অকলে ৰাস্তা পদূলি বনাই উন্নয়ন নহয়। প্ৰথম কথা, লাহোৰ ফ্লাইঅভাৰ যোনদিনা শিলান্যাস কৰিছিলে একেদিনা 3খন শিলান্যাস কৰিছিলে। আজিলৈকে লাহোৰত কিন্তু লোহা টকা পৰা নাই। কিয় হোৱা নাই? সেইকাৰণে আজি বিজেপিয়ে হওক, অসম গণ পৰিষদে হওক, কোনজন নেতাই কৈছে যে ফ্লাইঅভাৰখন অতি সোনকালে ইয়াত স্থাপন হ'ব লাগিব? আমিতো দেখি পোৱা নাই। কিয় কোৱা নাই? এইখিনি কথা আপোনালোকে ক'ব লাগে যদি উন্নতিৰ কথা কৈ আছে। কি কথা ক'লে আপুনি? যোনখন ফ্লাইঅভাৰ অপেনিং কৰিছিলে লাহোৱাল, মানকটা, আমলাপতিত, কিন্তু সকলোৰে এটা কাম আৰম্ভ হ'ল। লাহোৰত কিন্তু কাম যে কৰি আছে আপুনি দেখা নাই নি? এইটো অসম মালা কাম কৰি আছে, ফ্লাইঅভাৰ কাম নহয়। আপোনাৰ শুনক, ক'বলৈ কৈছো শুনক, কাম কৰি আছে, অসম মালা কাম চলি আছে, এইটো আমি ক'বলৈ কৈছো শুনক। আপুনি শুনক, এজনে ক'লে যে ফ্লাইঅভাৰ মানুহখিনি সংস্থাপনৰ কাৰণে ইয়াত নিৰ্মাণ হৈ আছে। এই মানুহখিনি কি অৱস্থা হ'ব আপুনি সেইটো জানিছে জানো? যে যিখিনি লাহোৱালত নিবাসী যি দোকান পোহৰা যিখিনি চলি আছিলে, সেই মানুহখিনিৰ কাৰণে সংস্থাপনৰ ব্যৱস্থা কৰি থকা হৈছে। আপুনি সেই কথাটো গম পোৱা নাই। সেই সংস্থাপন হোৱাৰ পিছতেহে এই ৰাস্তাটো তাৰ পৰা আৰম্ভ হ'ব, যিটো ফ্লাইঅভাৰৰ কথা কৈ আছে। কিমান সঁচা? ঠিক আছে, আপুনি সংস্থাপনৰ কথা ক'লে। হয়, আজি অতদিনে কিয় সেই আমাৰ যোনটো ছ'চাইটি যোনটো আজি তেখেতে কৈ গৈছে যে অপেনিং কৰিছে, ইমান দিনে কিয় সেই দোকানখিনি দিব নোৱাৰিলে? ইমান দিন আপুনি কৈ নাথাকিব। বিজেপি চৰকাৰ দিনত কাম পেলাই নথয়। শুনক, কওক, আপুনি কওক। আপুনি হয়তো অলপ অকল উন্নতি কথা আমি কৈছো ভাৰতীয় জনতা পাৰ্টি চৰকাৰে ৰাস্তা পদূলি মডেল স্কুলৰ সকলো ক্ষেত্ৰত উন্নতি কৰিছে। সেই মডেল স্কুলৰ যোনখন মডেল স্কুলৰ ফটো কৰা কামখিনি কিন্তু বিজেপি ক'ব কথা কাম কৰে, কিন্তু বেলেগ কোনো নিবনুৱা কাম কৰিব কোনে কৰিব লাগে? কংগ্ৰেছক এটা কৰিব লাগে নেকি? বহুত মানুহ আছে কৰিব লাগে। আপুনি শুনক, আপোনাৰ সংগঠনৰ নেতাৰা বিজেপি ভাৰতীয় জনতা পাৰ্টি যিখন চৰকাৰ আছে তেখেতলোকে তাত কাম কৰি আছে। আপোনালোকে সুধি লওক, ইয়াতে আছে কিছু ব্যক্তি, আমাৰ বিজেপি চৰকাৰে সকলোক লৈ কিনে কাম কৰি আছে। সমষ্টি ডিলিমিটেশ্যনৰ কথাটো পাতিব বিচাৰিছোঁ। ইয়াত অকণমান আগতে ক'লে গণ পৰিষদৰ যিগৰাকী বিষয়া আছে তেখেতে ক'লে যে আমাৰ পুনাকণ বৰুৱাৰ কাৰণে সমষ্টি ৰক্ষা কৰিলে। কিন্তু আমাৰ কথাটো আমি পিছত ক'ম, আগতে কৈ লৈছোঁ। সমষ্টি যেতিয়া ডিলিমিটেশ্যনৰ মিটিং হৈছিলে, শংকৰদেৱ কলাক্ষেত্ৰ ইলেকশ্যন কমিশ্যনৰ মানুহ আহিছিলে, তাত আমি উপস্থিত আছিলোঁ। সেই মিটিংখনত অসম গণ পৰিষদৰ এজন বিষয়ববীয়া গৈছিলে। সেই বিষয়ববীয়াজনে তাত কৈছিলে, সভাখনত ময়ো আছিলোঁ, আপুনিও আছিলে, কিন্তু আপোনাৰ লগত যোৱা প্ৰতিনিধিজনে ক'লে যে বকুল পঞ্চায়তটো চাবুৱা সমষ্টিৰ লগত মিলাই দিব লাগে। 1 মিনিট মোৰ কথাটো শুনি লওক। 2 নম্বৰ কথাটো হৈ গ'ল কি, তেতিয়া ক'লে পুনাকণ বৰুৱা সমষ্টি মোৰ কাৰণে লাহোৱাল চাবুৱা হ'ল। ঠিক আছে, মই মানি ল'লোঁ আপোনালোকৰ কাৰণে। মই ক'লোঁ আপোনাৰ প্ৰতিনিধিজনে কি ক'লে, বকুল পঞ্চায়তটো চাবুৱাৰ লগত মিলাই দিব লাগে। আৰু বিজেপিৰ কথা দুটা কৈছোঁ শুনক। বিনোদ হাজৰিকাই কৈছিলে যে লাহোৱাল সমষ্টি ৰক্ষা কৰিবৰ কাৰণে এখন মই ইলেকশ্যন কমিশ্যনৰ ওচৰত এখন চিঠি দিম বা এনেধৰণৰ কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিম। ইলেকশ্যন কমিশ্যনৰ লগত হোৱা সেই মিটিংখনত কোনো এজন বিজেপিৰ লাহোৱালৰ পৰা লাহোৱাল সমষ্টিৰ প্ৰতিনিধি হৈ তাত নক'লেগৈ যে লাহোৱাল সমষ্টিটো আমাক ৰক্ষা কৰিব লাগে। সেইটো কথা হ'ল। আৰু দ্বিতীয়তে ইয়াত কৈ থোৱা আছে লাহোৱাল ফ্লাইঅভাৰৰ কথাটো মই আপোনালোকক এটা কৈ দিছোঁ। আপোনালোকৰ শাসক পক্ষৰ এজন ব্যক্তিৰ দোকান ভাঙিবৰ কাৰণে ইয়াৰ পৰা গৈ গুৱাহাটীত গৈ তেওঁলোকে কমপ্লেইন দিছে যে ফ্লাইঅভাৰখন ইয়াত হ'ব নালাগে বুলি। এই কথাটো আপোনালোকে জনাটো জ্ঞাত। আৰু এটা কথা মই কৈছোঁ, আপুনি যিসকল দোকানীৰ কথা কৈ আছে আমাৰ লাহোৱালখনত উন্নয়ন আপোনালোকে কৰিবলৈ বিচাৰিছে, ভাল পাইছোঁ, কিন্তু হ'ব লাগে, অতি সোনকালে হ'ব লাগে। কি কাৰণে জানে? এই ৰাস্তাটো যেতিয়া আপোনাৰ ৰেলৰ যেতিয়া গেট পৰি থাকে তেতিয়া বহুত ৰোগী আহে। অকল আমাৰ লাহোৱালৰ ৰাস্তাটো নহয়, বহুত ৰোগী ইয়াত মৃত্যুমুখত পৰিবলগীয়া হৈছে। গৰ্ভৱতী মহিলাৰ মৃত্যু হ'বলগীয়া হৈছে। এতিয়া মানে কথাটো হ'ল আপোনালোকে দল সংগঠনৰ দায়িত্ব নাই নেকি এই কথাটোত ইনিচিয়েটিভ ল'বলৈ? দল সংগঠনৰ দায়িত্ব মানুহে নিজৰ দলৰ মানুহে এতিয়া ইয়াত টকশ্বট আপোনালোকৰ নিজৰ দলৰ কথাকেইটা কমপ্লেইন দিব পাৰে। কিন্তু সেই দোকান বিনোদ হাজৰিকাৰ কাৰ্যকালত লাহোৱালত 50% ৰাস্তা নবনিলে এই কথাটো ধ্ৰুৱ সত্ৰই দিনৰ পোহৰৰ দৰে সঁচা কথা। ঠিক আছে, আমি কৈ লওঁ। আপুনি শুনিলে আপোনালোকৰ উন্নয়নৰ কথা কৈছে। আপোনালোকে যিসমূহ ৰাস্তা বনাইছে, ৰাস্তাৰ আপোনাৰ ডায়মিটাৰ চাব কিমান ডাঙৰ ডাঙৰ ৰাস্তা বনাইছে। সেইখন এম্বুলেঞ্চ এখন ভালকে যাব নোৱাৰে, সেনেকুৱা ধৰণৰ ৰাস্তাহে বনাইছে আপোনালোকে যে এই স্কুল কলেজ মডেল স্কুল বনাই আছে। শুনি লওক, আপোনালোকে নতুন পাঠ্যক্ৰম কিবা আনিছে নেকি? আপোনালোকে নতুন পাঠ্যক্ৰমটো একো নাই, অকল ঘৰটো বনাই দিলেতো নহ'ব। ইয়াত যে টিচাৰ, কিমান টিচাৰ আপোনালোকে তাত এভেইলেবল আছে জানে জানো? কিমান টিচাৰ নেজানে? টিচাৰ নোহোৱাকে এনে ঘৰ এটা বনাই দিলেতো নহ'ব। এনেকুৱা ধৰণৰ কথাবোৰৰ পৰা গুৰুত্ব দিব। খোৱাং সমষ্টিৰ ৰাইজ আছে, খোৱাং
খোৱাং সমষ্টিৰ ৰাইজ আছে আমাৰ লগত প্ৰথমে মই হয়। সকলোকে মোৰ শ্ৰদ্ধা নিবেদিছোঁ আমি খোৱাং সমষ্টিৰ পৰা আমি অন্ততঃ বহুত কেইজন ব্যক্তি আহিছোঁ আমাৰ অন্তৰৰ কথা কিছু ক'বলৈ আপোনালোকৰ সকলো কথা আমি ইতিমধ্যে শুনিছোঁ লাহোৱাল চাবুৱা আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ তথা আমাৰ খোৱাং সমষ্টিৰ হৈ আমি প্ৰতিনিধিত্ব কৰিবলৈ আহিছোঁ কিয়নো আমাৰ খোৱাং সমষ্টিৰ বহু বেদনা আছে প্ৰথমে আমি কওঁ যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত তথা আমাৰ অসম চৰকাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে আমাৰ যিমানখিনি কাম কৰিলে আমি সঁচাকৈ আমি এজন কাৰ্যকৰ্তা হিচাপে আমি গৌৰৱান্বিত কিয়নো কংগ্ৰেছ চৰকাৰে 70 বছৰকাল ৰাজত্ব কৰি আমাৰ প্ৰধানকৈ আমাৰ খোৱাং সমষ্টি যি জৰাজীৰ্ণ অৱস্থাত পেলাইছিলে এতিয়া আমি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে উন্নতি শিখৰলৈ নিবলৈ উপনীত হ'ল কিন্তু আমাৰ এটি সমস্যা আছে যে আমাৰ প্ৰধান এইবাৰ লুইনজ্যোতি গগৈ যি আমাৰ খোৱাঙত প্ৰতিনিধিত্ব কৰিব বুলি আমি ইতিমধ্যে গম পাইছোঁ সেই হেতুকে আমাৰ এই খোৱাং সমষ্টিৰ বৰ্তমান বিধায়কজনৰ আমি কাম আমি পোনছাতে নাকচ কৰা নাই কিন্তু তেওঁ কিছুমান ফুকুজা আছে তেওঁ কিছু উইক পইণ্ট আছে আমি এই কথাটো অপ্ৰিয় যদিও সত্য ক'বই লাগিব কিয়নো সংগঠনৰ কিছু কথাত আমাৰ কিছু ফুকুজা ৰৈ গৈছে এই মঞ্চত আমি ইমান ভালদৰে আমি প্ৰকাশ কৰিব নোৱাৰোঁ কিন্তু আমি আমাৰ খোৱাং সমষ্টিত এইবাৰ আমাৰ জনসাধাৰণে তেওঁলোকৰ মনৰ কথা আমি বুজ লৈছোঁ যে জনসাধাৰণে এইবাৰ নতুন এখন মুখৰ সৃষ্টি কৰিবলৈ গৈ আছে আমি অনুষ্ঠানৰ শেষলৈ যাম যিহেতু আৰু এগৰাকী দলৰ প্ৰতিনিধি আছে মই তেওঁৰ ওচৰলৈ যাওঁ তাৰপিছত মই আপোনাৰ ওচৰলৈ আপোনালোকৰ প্ৰকৃততে জাতীয় পৰিষদৰ আৰু জাতীয় কংগ্ৰেছৰ জাতীয় পৰিষদৰ যিগৰাকী প্ৰতিনিধি তেখেতক মই ক'ব বিচাৰোঁ যে তেখেতে আঞ্চলিক দলৰ কা আন্দোলনৰ বুকুচাত উঠি যিটো দল গঠন হৈছে সেই গঠনৰ আপুনি আঞ্চলিক দল বুলি ক'ব বিচাৰে কিন্তু আপুনি সেই দলৰ লগত আপোনালোকে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰে আপোনাৰ এইবাৰ নিৰ্বাচন অৱতীৰ্ণ হ'ব বিচাৰিছে যি দলটোৱে 855 শ্বহীদক প্ৰাণ আহুতি কৰালে গতিকে আপোনালোকৰ নৈতিক দায়িত্ব নাই এই ক্ষেত্ৰত গতিকে এই ক্ষেত্ৰত আপোনাৰ নৈতিক দায়িত্ব নাই আমি অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ আঞ্চলিক দল এটা অসম গণ পৰিষদ দল আৰু অসম গণ পৰিষদ দলে বিগতৰ দিনবিলাকত আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ মিত্ৰ দলৰ চৰকাৰ হৈছে আৰু ইয়াৰ উন্নয়নৰ যাত্ৰাত অব্যাহত আছে আপোনালোকে যি বাক বিতণ্ডা কৰি আছে এই ক্ষেত্ৰত মই একদম ভাৱ হয় কেতিয়াবা আপোনালোকে উন্নয়ন নিবিচাৰে নেকি বাট পথ নিবিচাৰে নেকি আপোনালোকে ক'ব বিচাৰিছে নেকি আজি বিশ্বৰ দৰবাৰত বিশ্বৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত বিহুক প্ৰাধান্য দিয়ালে বিশ্ব দৰবাৰক ঝুমুৰক প্ৰাধান্য দিয়ালে এইখিনিতো অসম গণ পৰিষদ চৰকাৰে দিয়া আপোনালোকে কাৰ বুকুচাত উঠি আছে আপোনালোকে প্ৰথম কাৰ বুকুচাত উঠি আছে এইটো উত্তৰ প্ৰথম দিয়ক আজি অলপ সময় আগতে আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থীগৰাকী দুখনকৈ ফটো দেখালে আদৰ্শ অংগনবাদী চেণ্টাৰৰ দুখন ফটোতে কয় ভাল লাগিব যে অসমৰ ভিতৰতে প্ৰথম পৰ্যায়ত আদৰ্শ অংগনবাদী চেণ্টাৰৰ A+ কেটেগৰী পাইছে চাপৰ্ট আদৰ্শ অংগনবাদী A+ কেটেগৰী পাইছে আপুনি ক'ব বিচাৰিছে নেকি এতিয়া বাগানৰ যিবিলাক আপোনাৰ বিদ্যালয় স্থাপন হৈছে সেই বিদ্যালয় স্থাপন হোৱাটো ভুল কৰিছে নেকি চৰকাৰখনে আপুনি এটি কৰি দুটি পাল আপুনি ভুল কৰিছে নেকি নিযুত মইনা আঁচনি আজি মহিলা সুৰক্ষিত কৰাৰ কথা কৈছে বাইদেউগৰাকীয়ে শুদ্ধ কথা কৈছে বাল্য বিবাহ ৰোধ কৰাৰ কাৰণে নিযুত মইনা আঁচনি জড়িত আনিছে আপোনালোকে গতিকে এইবিলাক বিষয়ে আপোনালোকে হৃদয়ংগম কৰক চাবুৱা লাহোৱাল সমষ্টি যাতে অসমৰ 1 নম্বৰ সমষ্টি হওক তাৰ কাৰণে আমি সকলোৱে দায়িত্ব ল'ব লাগিব আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ আৰু আমি আজি NKTV অনুষ্ঠানত আপোনালোক সকলোকে আমি দেখাই দিব বিচাৰিছোঁ যে আমাৰ চাবুৱা লাহোৱালৰ এটা গুৰুত্বপূৰ্ণ অঞ্চল ৰৌমৰীয়া অঞ্চল আমি কিন্তু AJYCP হৈ এটা যুৱ ছাত্ৰ পৰিষদৰ হৈ আমি চিন্তা কৰিছোঁ যে আগন্তুক যি বিধানসভা নিৰ্বাচন হ'ব 26ৰ পিছত যেতিয়া নিৰ্বাচন হ'ব ৰৌমৰীয়া নামৰ গাঁওখন বাচি থাকিব নে নাথাকিব আমাৰ কিন্তু চিন্তা হৈছে কাৰণ কিছুদিন পূৰ্বে আমি দেখিবলৈ পাইছিলোঁ যে বিজু হাজৰিকা ডাঙৰীয়া আমাৰ সেই গৰাখহনীয়া অঞ্চলত আহিছিলে কিন্তু তেওঁ কেৱল এটা ৰীল বনাই একাপ চাহ খাই তেওঁ যোৱা দেখিলোঁ আপুনি ক'ত আছিলে নাজানো বৰ ডাঙৰ কথা এটা কৈছিলে আপুনি ভুল সেই কথাটো সময় শেষ হৈছে মোৰ সমাধান আপোনালোকে এতিয়ালৈকে উলিয়াব পৰা নাই এটা প্ৰশ্ন লৈ আপুনি সেই কথাটো শুনি ল'ব শেষত আপুনি একেলগে শুনি ল'ব মই আৰু এটা প্ৰশ্ন লৈ ল'ব এতিয়া আমাৰ চাহ জনগোষ্ঠী ঝুমৰৰ গ্ৰীণ বুকত ৰেকৰ্ড কৰিলে বুলি কৈছে এইটো এক নম্বৰ মিছা কথা হয় এইটো আপোনালোকে সকলোৱে জানে যে আমাৰ এইটো যি মানে বিশ্ব ৰেকৰ্ডটো এইটো হোৱা নাই এইটো কোনো আপোনালোকে মনত বিহুটো কৈছে কিন্তু আমাৰ ঝুমৰটো নাই হোৱা দাদা আপুনি এইটো বিহুটো অসমৰ বিহুটো বিশ্ব ৰেকৰ্ড হৈছে অসমৰ বিহুটো বিশ্ব ৰেকৰ্ড হৈছে চাহ বাগিচাৰ আৱৰিত আছে আৰু ইয়াত 6টা সমষ্টি আছে 6টা সমষ্টিত আমি আজি এইটো যোগেদি আমি এটা প্ৰথমতে মাটি পতাৰ কথাটো তুমি ধন্যবাদ দিলো চৰকাৰক মাটি পতা কথাটো লালিপপ হয় আপোনালোকে নকব লালিপপ নহয় আপুনি নকব আপোনালোকে কথা কৈছো মাটি পতাটো কোম্পানীৰ আন্ডাৰত আছে আৰু ৰিচেণ্টলি কোম্পানীকেইটা যিকেইটা কোম্পানী আছে আৰু মালিকৰ যি বাগানৰ যিকেইটা এবিটা আছে সেইকেইটা হাইকোৰ্ট কৰিব আপোনালোকে স্পষ্ট কৈছে হাইকোৰ্ট কৰা নাই হাইকোৰ্ট কৰিবলৈ আগবাঢ়িছিলে কিন্তু অসমৰ মুখ্যমন্ত্ৰী ধমকিত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ধমকিত
উন্নয়ন হৈ থাকিব যিহেতু মাননীয় মুখ্যমন্ত্ৰী কৰ্মদক্ষতা আপোনালোকে সকলোৱে জানে আজি নিযুক্তি পালৈ যি উন্নয়নৰ ধাৰা পৰিছে এইটো কেতিয়াও ৰখি নাথাকে মাটি পট্টা পালৈ ঝুমুৰ বিনন্দী পাই ইয়াৰ পৰা বহুত বিশ্ব ৰেকৰ্ড ডাঙৰ কথা নহয় আগতে এইখিনি মানুহ ঝুমুৰটোক দেখাই নিদিছিলে ৰ'ব দেখাই নিদিছিলে দেখাই নিদিছিলে কেৱল দুটা প্ৰশ্ন নহয় মই 2 মিনিট সময় ল'ম বুলি কৈছো এইখিনি ক্ষেত্ৰত আপোনাৰ ভুল আহিলে আৰু আপোনালোকে কিমান দিন দিব গিনেছ বুকত ৰেকৰ্ড হোৱা নাই যদি হৈছে আপুনি মুকলি কৰক যদি গিনেছ বুকত ৰেকৰ্ড হৈছে আপুনি মুকলি কৰক হোৱা কথা নকব বিজেপি रहेगा तब तक उठे रहेगा বিজেপি জিন্দাবাদ অনুষ্ঠান শেষ কৰিব লাগিব আমাৰ অনুষ্ঠান ইমানতে শেষ হৈছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে তীব্ৰ বাক বিতণ্ডা তীব্ৰ কথাৰ কটাকটি শাসক বিৰোধী দল সংগঠন সকলোৰে যুক্তি তৰ্ক এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আমাৰ অনুষ্ঠান চলাই নিয়াত কিছু অসুবিধাৰ সন্মুখীন হৈছোঁ আমি গতিকে আমাৰ অনুষ্ঠান ইমানতে সামৰিব লাগিব সমূহ খবৰ 2026 ইমানতে শেষ হৈছে লাহোৱালৰ পৰা মই মস্ফিকাই আপোনালোক সকলোৰে পৰা বিদায় লৈছোঁ